চাউণ্ডটো আহি আছে নে? চ' কালি আমি কোনখিনিলৈ পঢ়িছিলো? গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন কাৰ্ভলৈ পঢ়িছিলো, ঠিক আছে নে? চ' গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন কাৰ্ভৰ দুটা ইনডেক্স, দুটা সেই পঢ়িছিলো, কফিচিয়েন্ট অফ ইউনিফৰ্মিটি আৰু কফিচিয়েন্ট অফ কাৰ্ভেচাৰ, ঠিক আছে নে? তাৰপিছত আমি দুটা টাইপৰ চইল পাইছিলো। কি টাইপ? ৱেল গ্ৰেডেড চইল পাইছিলো, যিটোত কাৰ্ভটো গ্ৰেজুৱেল হয়, দেন ইউনিফৰ্মলি গ্ৰেডেড পাইছিলো, যিটো শ্লোপটো বহুত ষ্টিফ হয়, আৰু গেপ গ্ৰেডেড পাইছিলো, য'ত আমি মাজত প্লেটিউ টাইপ এটা ৰিজন পাওঁ, ঠিক আছে নে? সেইটো গ্ৰেপ গ্ৰেডেড, ঠিক আছে নে? এই তিনিটা বস্তু পঢ়িছিলো, ঠিক আছে নে? তাৰপিছত এতিয়া আমাৰ দুটা টাইপৰ চইল পালো। ধৰি লোৱা, এটা হ'ল ৱেল গ্ৰেডেড, ঠিক আছে, আৰু এটা হ'ল ইউনিফৰ্মলি গ্ৰেডেড। চ' এই দুটাৰ ভিতৰত কোনটো ভাল হ'ব? কোনটো চইল বেটাৰ হ'ব? কোনটো চইল বেটাৰ হ'ব? কিউকি ৱেল গ্ৰেডেডত কি থাকিব? পাৰ্টিকলছবোৰৰ ৰেঞ্জটো বেছি থাকিব, আৰু এভৰি টাইপৰ পাৰ্টিকলছ থাকিব। আৰু ইউনিফৰ্মলি গ্ৰেডেডত কেনেকা থাকিব? এনেকুৱা টাইপ থাকিব, ঠিক আছে নে? ত' আমি কি দেখিম যে এই ডাঙৰ পাৰ্টিকলছবোৰ যদি যেতিয়া ফিল্ডত থাকিব, ডাঙৰ পাৰ্টিকলছবোৰ এনেকে থাকিব, তাৰে মাজত সৰু পাৰ্টিকলছবোৰ থাকিব, তাৰে মাজত আৰু সৰু পাৰ্টিকলছবোৰ থাকিব, ঠিক আছে নে? ত' অভাৰঅল এই পাৰ্টিকলছবোৰে কি দিব? এটা কম্পেক্ট কম্পেক্ট এৰেঞ্জমেণ্ট এটা দিব, হয় নে? কম্পেক্ট এৰেঞ্জমেণ্ট এটা দিব ফিল্ডত। আৰু যদি কম্পেক্ট এৰেঞ্জমেণ্ট দিয়ে, আমাৰ ই তাৰপিছত পৰচিটি, ঠিক আছে, তাৰপিছত এইবোৰ কি হৈ যাব? ডিক্ৰিজ হৈ যাব, ঠিক আছে নে? এইবোৰ ডিক্ৰিজ হৈ যাব। কিহৰ কাৰণে? ৱেল গ্ৰেডেড চইলত কি পৰচিটি আৰু ভইড ৰেচিঅ' এইবোৰ কম হ'ব, কিউকি স্মল পাৰ্টিকলছবোৰে ডাঙৰ পাৰ্টিকলছ বিলাকৰ যিবোৰ ভইড স্পেচ আছে সেইবোৰ ল'ব। বুজি পাইছানে? ভলিউম অফ ভইডছ ইয়াতো থাকিব, কিন্তু মানে কি কৈছো যে ডাঙৰ ডাঙৰ ভইডছ নাথাকিব, কিন্তু ডাঙৰ ভইডছ বিলাকৰ ঠাইত কি আহি যাব? এতিয়া সৰু সৰু পাৰ্টিকলছ আহি যাব, তাৰে মাজতে ভইড থাকিব, ঠিক আছে নে? চ' অভাৰঅল চইলটোৰ কম্পেক্টনেছটো বাঢ়ি যাব। কিন্তু ইউনিফৰ্মলি চইলত কি হ'ব? একে চাইপৰে পাৰ্টিকলছবোৰ থাকিব, সেইকাৰণে মাজত ভইডছবোৰ ডাঙৰ ডাঙৰ ৰৈ যাব, ঠিক আছে? চ' আৰু পৰচিটি, ভইড ৰেচিঅ' এইবোৰ কি হ'ব? এইবোৰ লাৰ্জ হৈ যাব, ঠিক আছে নে? এইবোৰ লাৰ্জ হৈ থাকিব যাব। আৰু এইটো ৱেল গ্ৰেডত কি হ'ব? ডেনচিটি উইল বি মোৰ, ঠিক আছে নে? ডেনচিটি যদি বেছি হয়, তেনে আমাৰ ফ্ৰিকশ্যনো মোৰ হ'ব, ফ্ৰিকশ্যন মোৰ হ'ব, কিউকি কণ্টেক্ট চাৰ্ফেচেছবোৰ বেছি থাকিব, হয় নে? যদি ডেনচিটি মোৰ থাকে, আৰু ফ্ৰিকশ্যন উইল বি মোৰ, ঠিক আছে? আৰু চইলটো বেছি ষ্ট্ৰং হ'ব, ঠিক আছে? চ' আমি ৱেল গ্ৰেডেড চইল জেনেৰেলি প্ৰিফাৰ কৰোঁ ফিল্ডত, ঠিক আছে নে? আৰু ইউনিফৰ্মলি গ্ৰেডেড আমি প্ৰিফাৰ নকৰোঁ। ইউনিফৰ্মলি গ্ৰেডেডত এটা বস্তুৱে খালি ভাল আছে, যে আমি এটা বস্তু পঢ়ো পিছলে বিল্ডিং মেটেৰিয়েলছত, ৱৰ্কেবিলিটি বুলি, ঠিক আছে নে? ৱৰ্কেবিলিটি বুলি এটা বস্তু পঢ়ো এগ্ৰিগেটছৰ। চ' সেইটো কাৰণে ইউনিফৰ্ম চইল ভাল হয়, বিকজ বস্তুবোৰ এনেকা এনেকা থাকিব, গোল হ'ব, চ' ফ্ৰিকশ্যনটো কম হ'ব। কণ্টেক্ট এৰিয়াজবোৰ কি হ'ব? বহুত এটা পইণ্ট হ'ব, সেইকাৰণে বস্তুবোৰ ইজিলি এটা পাৰ্টিকল আনটো চইলৰ ওপৰত ইজিলি ৰোল হ'ব, ঠিক আছে নে? ইজিলি ৰোল হ'ব, সেইকাৰণে এই ইউনিফৰ্মলি গ্ৰেডেড চইলৰ কি হ'ব? ৱৰ্কেবিলিটিটো বেটাৰ হ'ব, কিন্তু ষ্ট্ৰেংথটো বহুত কম হ'ব, সেইকাৰণে আমি ফিল্ডত যদিও ৱৰ্কেবিলিটি বেছি হয়, এইটো চইল ইউজ নকৰোঁ, ঠিক আছে নে? তাৰপিছত এটা বস্তু আছে ডেনচিটি ইনডেক্স বুলি। ডেনচিটি ইনডেক্সটো কি হয়? ই মেক্স মাইনাছ ই নেচাৰেল। মানে নেচাৰেল যিটো, আৰু ই মেক্স মাইনাছ ই মিন। আমি পঢ়িছিলো ই মেক্স কিমান আছিল? 0.91 আছিল, মনত আছে নে? কিউবিকেল এৰেঞ্জমেণ্টৰ কাৰণে। আৰু ই মিন কিমান আছিল? 0.35 আছিল ডায়েগনেল এৰেঞ্জমেণ্টৰ কাৰণে। চ' ই মেক্স জানো, ই মিন জানো, আৰু আমি চাইটৰ পৰা কি ল'ম? ইটো ওলাই ল'ম, নেচাৰেল চাইটৰ পৰা ইটো ওলাই ল'ম, তেতিয়া আমি কি পাম? ডেনচিটি ইনডেক্সটো পাম, ঠিক আছে? যদি এক্সামত ডেনচিটি ইনডেক্স ওলাব দিয়ে, ই মেক্স ই মিন জানো, কুৱেশ্যনত ইটো দিয়া থাকিব, ত' ইয়াতে পুট কৰি দিলে আমি কি পাই যাম? ডেনচিটি ইনডেক্স পাই যাম। কেতিয়াবা ডেনচিটি ইনডেক্স ওলাবৰ কাৰণে ই নিদি কেনে ড্ৰাই ডেনচিটিও দিয়ে। ত' কেনেকে দিয়ে? আমাৰ ফৰ্মুলাটো কি আছে?
আই ডি ইকুৱেল টু ই মেক্স মাইনাছ ই বাই ই মেক্স মাইনাছ ই মিন, ঠিক আছে নে? আৰু আমি জানো যে ড্ৰাই ডেঞ্চিটি কি আছিল, জি গামা ডব্লিউ বাই 1 + ই, হয়নে নহয়, 1 + ই। চ' গামা ডি আৰু ই ৰিলেশ্যনটো কি হয়, ইনভাৰ্চ ৰিলেশ্যন হয়। গামা ডি ইজ ইনভাৰ্চলি প্ৰপৰ্চনেল টু ই হ'ব, ঠিক আছে নে? ইনভাৰ্চলি প্ৰপৰ্চনেল টু ই হ'ব। আৰু গামা যি যেতিয়া মেক্সিমাম হ'ব, ইটো কি হ'ব লাগিব, মিনিমাম হ'ব লাগিব, কি অপজিট হয়। ত' গামা ডি যদি মেক্স হ'ব লাগে, ইটো কিমান হ'ব, ইটো কি হ'ব, ইনভাৰ্চ ৰিলেশ্যন কাৰণে কি হ'ব, ই যিমানে সৰু হৈ যাব গামা ডি সিমানে ডাঙৰ হৈ যাব, ঠিক আছে নে? ই যিমানে সৰু হৈ যাব, কিউকি ই যিমানে সৰু হ'ব, কি ওৱানৰ লগত সৰু নম্বৰ এটা এড হ'ব, ওৱানৰ লগত যদি সৰু নম্বৰ এটা এড হয়, তেতিয়া অভাৰঅল ৰেচিঅ'টো কি হ'ব, সৰু হ'ব। আৰু ই যিমানে ডাঙৰ হৈ যাব সিমানে ওৱান প্লাছ কিবা ডাঙৰ নম্বৰ এটা এড কৰিলে ডিনমিনেটৰটো অভাৰঅল কি হৈ যাব, ডাঙৰ হৈ যাব। চ' গামা ডিটো কিমান হৈ যাব, সৰু হৈ যাব। চ' গামা ডি মেক্সিমাম কেতিয়া হ'ব, ই যেতিয়া মিনিমাম হ'ব, ঠিক আছে নে? চ' এই বস্তুটোক আমি ডাইৰেক্টলি এনে পুট কৰিব পাৰো, ই মেক্সৰ ঠাইত মই কি লিখিব পাৰিম, 1/গামা ডি মিনিমাম মাইনাছ 1/গামা ডি নেচাৰেল, এইটো হয় না, ডিভাইডেড বাই 1/গামা ডি মিনিমাম মাইনাছ 1/গামা ডি মেক্সিমাম। চ' ইয়াতে য'ত ই মেক্স আছিল, ইয়াতে গামা ডি মিনিমাম হ'ব, আৰু কি থাকিব, ইনভাৰ্চ হ'ব, ঠিক আছে নে? কি হ'ব, ইনভাৰ্চ হ'ব, ঠিক আছে নে? আৰু ইয়াতে য'ত নেচাৰেলটো নেচাৰেলে থাকিব, ঠিক আছে নে? আৰু ইয়াতে য'ত মেক্সিমাম আছে ইয়াতে মিনিমাম হ'ব, ইয়াতে য'ত মিনিমাম আছে ইয়াতে আমাৰ মেক্সিমাম হ'ব। ত' যদি আমাক কি বুলি কয়, ডেনচিটি ইণ্ডেক্স ওলাব দিয়ে, তেতিয়া আমি ই দিলেও পাৰিম, যদি ভইড ৰেচিঅ' দিয়া থাকে, নেচাৰেল ষ্টেটৰ মেক্সিমাম আৰু মিনিমাম দিয়া থাকে, তেতিয়া আমি ডেনচিটি ইণ্ডেক্স ওলাব পাৰিম। আৰু সেইটো যদি নিদি যদি আমাক যদি ড্ৰাই ডেনচিটিও দিয়া থাকে, যে এটা মেক্সিমাম ড্ৰাই ডেনচিটি এটেইন ইন দ্য ফিল্ড দিয়া থাকে, মিনিমাম ড্ৰাই ডেনচিটি এটেইন ইন দ্য ফিল্ড দিয়া থাকে, আৰু নেচাৰেলটো দিয়া থাকে, তেতিয়াও আমি কি কৰিব পাৰিম, আমি ওলাব পাৰিম, ঠিক আছে নে? ত' ড্ৰাই ডেনচিটি ইণ্ডেক্স ওলোৱা আমাৰ দুটা আছে, ই দিও ওলাব পাৰো আমি, আৰু গামা ডি দিও ওলাব পাৰো, ঠিক আছে? এতিয়ালৈ ডাউট নাই চাগে? চ' এতিয়া আমি কি কৰিছিলো যে চইলটো ক্লাছিফাই আমি এতিয়ালৈ কি কৰিছিলো, চইলটোত যে আমি গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন এটা ইণ্ডেক্স প্ৰপাৰ্টি কৰিলো, ঠিক আছে নে? যিটো আমি মেইনলি কৈছিলো যে কোৰ্চ চইলৰ কাৰণে কৰো, আৰু ফাইন চইলৰ কাৰণে আমাৰ চেডিমেন্টেশ্যন এনালাইচিছ বুলি এটা এনালাইচিছ আছে। কিন্তু আমি বহুত আগতে আমি পঢ়িছিলো যে চইল ষ্ট্ৰাকচাৰত কি পঢ়িছিলো যে যিবিলাক কোৰ্চ চইল থাকে তাৰ বডি ফৰ্চেছবোৰ বেছি প্ৰিডমিনেণ্ট থাকে, হয় নে নহয়? আৰু চাৰ্ফেচ ফৰ্চেছবোৰ নাথাকে, কিউকি কোৰ্চ পাৰ্টিকেল বিলাকত চাৰ্জেছ নাথাকে। কিন্তু ফাইন পাৰ্টিকেলছ বিলাকত কি, ফাইন পাৰ্টিকেলছ বিলাকত চাৰ্জেছ থাকে, আৰু সেইকাৰণে তাৰ চাৰ্ফেচ ফৰ্চবোৰ বেছি প্ৰিডমিনেণ্ট হয়, আৰু বডি ফৰ্চবোৰ কম প্ৰিডমিনেণ্ট হয়। আৰু আমি জানো যে গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন মানে কি, এটা পাৰ্টিকুলাৰ চাইজ কৈ আছে, ত' যিমানে চাইজ ডাঙৰ হ'ব, চ' তাৰমানে কি তাৰ বডিৰ ষ্ট্ৰাকচাৰটো ডাঙৰ হ'ব, আৰু গ্ৰেভিটেশ্যনেল ফৰ্চেছটো বেছি হ'ব, ঠিক আছে নে? বুজি পাইছে নে? চ' গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচনটো কাৰ কাৰণে বেছি ইম্পৰ্টেণ্ট হ'ব, যিবোৰ কোৰ্চ গ্ৰেইন চইল। কিন্তু ফাইন গ্ৰেইন চইলত যদি চাইজ ডিষ্ট্ৰিবিউচনটো পাওঁ, আমাৰ বেছি বেনিফিচিয়েল নহ'ব, কিউকি চাইজ উইল গিভ দ্য বডি ফৰ্চেছৰ ওপৰত আমাক এটা নলেজ দিব। কিন্তু আমি জানো যে যিমানে চইলবোৰ ফাইনৰ ফালে যায়, তাৰ মেইনলি প্ৰিডমিনেণ্ট ফৰ্চেছ কোনটো হৈ যায় আমাৰ চাৰ্ফেচ ফৰ্চেছটো হৈ যায়, ঠিক আছে নে? আৰু সেইকাৰণে আমি কি কৰো যে আমি ফাইন গ্ৰেইন চইলৰ কাৰণে চেডিমেন্টেশ্যন এনালাইচিছ নকৰি এটা এটাৰবাৰ্গ লিমিটছ বুলি আছে, ঠিক আছে? সেইটো কনচিষ্টেঞ্চি অফ চইল বুলিও কয়, ঠিক আছে নে? আমি এইটো ইউজ কৰি, এটাৰবাৰ্গ লিমিট ইউজ কৰি কিছুমান আমি পেৰামিটাৰ্ছ ওলাও, আৰু সেইবোৰ দি আমি এনালাইচিছ কৰো, নট চাইজ, ঠিক আছে নে? চ' কোৰ্চ গ্ৰেইন চইলত আমি কি ইউজ কৰো, চাইজটো ইউজ কৰো। আৰু ফাইন গ্ৰেইন চইলত আমি কি ইউজ কৰো, যে সেই এটাৰবাৰ্গ লিমিটছ বুলি কিছুমান লিমিটছ ইউজ কৰো, যিটো ডিপেণ্ড কৰিব ৱাটাৰ কণ্টেন্টৰ ওপৰত, ঠিক আছে নে? কিউকি আমি জানো যে ফাইন গ্ৰেইন চইলে ফাইন এণ্ড গ্ৰেইন চইলৰ ষ্ট্ৰেংথটো কাৰ ওপৰত ডিপেণ্ড কৰিব, চাৰ্ফেচ ফৰ্চেছৰ ওপৰত, ঠিক আছে নে? সেইকাৰণে আমি ফাইন গ্ৰেইন চইলত কোনটো ইউজ কৰিম, কনচিষ্টেঞ্চি অফ চইল, ঠিক আছে? এতিয়া এতিয়া কনচিষ্টেঞ্চি অফ চইল, চ' আমি কি জানো, আমাৰ যদি পাৰ্টিকলছবোৰ ফাইন হয়, তাতে আমি কি থাকিব, আমি পঢ়িছিলো ফাইন পাৰ্টিকলছৰ কি থাকে, ই বেছি থাকে, পৰচিটি বেছি থাকে। তাৰ মিনিংটো ইনডাইৰেক্টলি কি হয়, তাতে ভইডছ বেছি থাকে, মোৰ ভইডছ, ঠিক আছে নে?
মোৰ ভইডছ, তাৰ লগতে সাৰফেস চাৰ্জেছ থাকে, সাৰফেস চাৰ্জেছ থাকে, ঠিক আছে, সাৰফেসত চাৰ্জ থাকে স্মল পাৰ্টিকলছ বিলাকত, তাৰে লগতে যদি আমি এইটো তাৰপিছত কি কওঁ, তাৰপিছত যদি ভইড বেছি থাকিব তাতে ৱাটাৰ কি থাকিব, ৱাটাৰ উইল অলছ বি মোৰ, হয়নে, ৱাটাৰ উইল অলছ বি মোৰ, আৰু ৱাটাৰ উইল অলছ বি মোৰ। চ' এই গোটেইখিনি বস্তু যদি আমি এনালাইচিছ কৰো আমি কি পালো, ফাইন গ্ৰেইন চেলত পৰচিটি বেছি থাকে, ভইড ৰেচিঅ বেছি থাকে, ফৰ ডেট ৰিজন ভইড উইল বি মোৰ, ঠিক আছে, ভইড উইল বি মোৰ। তাৰপিছত আমি কি জানো যে ফাইন গ্ৰেইন চইল বিলাকত সাৰফেস চাৰ্জেছ থাকে, সাৰফেস চাৰ্জেছ থাকিলে কি হ'ব, আৰু তাই সি ৱাটাৰটো হোল্ডটো ইজিলি কৰিব পাৰিব, কিউকি আমি জানো যে ৱাটাৰ ইটছেল্ফ ইজ এ পলাৰ 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 সেই হয় নে নহয়, ৱাটাৰটোৱে নিজে অলপ চাৰ্জেছ থাকে, চ' যেতিয়া ক্লিয়াৰ চাৰ্জেছ থাকিব সি ভইডছ বিলাকত বহুত ষ্ট্ৰংলি বণ্ডেড হৈ যাব, বহুত ষ্ট্ৰংলি বণ্ডেড হৈ যাব, সেইকাৰণে ভইডছ বিলাকত বহুত ভালছে থাকিব, হয় নে নহয়। চ' অভাৰঅল আমি কি কৰো গম পালো যে ৱাটাৰ উইল প্লে এ ইম্পৰ্টেণ্ট ৰোল, ৱাটাৰ উইল প্লে এন ইম্পৰ্টেণ্ট ৰোল, ঠিক আছে নে। ইয়াতে বডি ফৰ্চেছতছে বেছি ইম্পৰ্টেণ্ট ৰোল কোনে ফল কৰিব, সাৰফেস চাৰ্জেছ, আৰু সাৰফেস চাৰ্জেছে ইনডাইৰেক্টলি কাক ইফেক্ট কৰিব, ৱাটাৰক, কিউকি যিমানে চাৰ্জ বেছি থাকিব সিমানে আমাৰ ৱাটাৰ তাতে বেছি থাকিব, ঠিক আছে, ৱাটাৰ বেছি থাকিব, ঠিক আছে, ৱাটাৰ উইল বি ইম্পৰ্টেণ্ট পাৰ্ট, হয়নে। আৰু এই ৱাটাৰটোৰ পৰা আমি কিছুমান লিমিট ওলাম, কি এটাৰবাৰ্গছে ওলাইছিল, এটাৰবাৰ্গছ লিমিট, ঠিক আছে নে, অৰ কনচিষ্টেঞ্চি ইণ্ডেক্স, ঠিক আছে, কনচিষ্টেঞ্চি লিমিট, ঠিক আছে, বুজি পাইছো। ইয়াৰ কিবা ডাউট আছে নেকি, নাই ন। কিউকি ফাইন গ্ৰেইন চইলত ভইড বেছি থাকিব, সেইকাৰণে তাতে ভইডছ বিলাকত ৱাটাৰ বেছি থাকিব, আৰু ৱাটাৰ কিয় থাকিব বেছি, কিউকি ফাইন গ্ৰেইন চইলৰ পাৰ্টিকলছ বিলাকত চাৰ্জেছ থাকিব, আৰু সেইবোৰ চাৰ্জেছে ৱাটাৰ এটা পলাৰ কম্পাউণ্ড হয় নে নহয়, সেইকাৰণে ৱাটাৰ বিলাক বেছি ভালকে এটা লেয়াৰ চিষ্টেমত আমাৰ হোল্ড কৰি থাকিব, ঠিক আছে নে। আৰু সেই বস্তুটোৰে সেই ৱাটাৰৰ লগত ইয়াৰ ৰিলেশ্যনটো কি আছে সেইটো কোনে ডিফাইন কৰিছিল, এটাৰবাৰ্গে কৰিছিল, ঠিক আছে নে, আৰু এটাৰবাৰ্গে কিছুমান লিমিট দিছিল, ঠিক আছে। বুজি পাইছো। চ' আমি কি দেখো যে যদি আমি এটা চইল, যদি আমি এইবোৰ তোমালোকে পিছত লিখি ল'বা, ঠিক আছে, মই মুচি দিছো নহ'লে ঠাই নাই গোটেই, ঠিক আছে নে। পিছত PDF টো পালে তাতে ওপৰে ওপৰে অলপ লিখি ল'বা, ঠিক আছে, প্ৰিণ্ট কৰি, ভিডিঅ'ৰ পৰা চাই মই কি লিখিছিলো, অলপ চলপ কাটি দিওঁ নহ'লে বুজোৱাৰ কাৰণে ঠাই নাই। চ' আমি কি লিখিম যে ধৰিলো এইটো যদি এইটোত ক্লেই চইল লৈছো, ঠিক আছে নে, চ' ক্লেই চইলতো অবভিয়াছলি কিছুমান পাৰ্টিকলছ, অবভিয়াছলি চলিডছ থাকিবই, অবভিয়াছলি চলিডছৰ চাইজবোৰ সৰু হ'ব কিন্তু চলিডছ থাকিব। চ' এটাৰবাৰ্গে কি কৈছে যে এই চলিডছ বিলাকত যদি আমি ৱাটাৰ প'ৰ কৰা ষ্টাৰ্ট কৰো, কি কৰো, ৱাটাৰ দিয়া ষ্টাৰ্ট কৰো, তেতিয়া ইনিচিয়েলি কি কৰিব, ইনিচিয়েলি চইল ৱাটাৰবোৰ যিবোৰ এক্সিষ্টিং ভইডছ আছে তাতে ফিল আপ হ'ব, ফিল আপ হোৱা ষ্টাৰ্ট দিব, ঠিক আছে নে, এক্সিষ্টিং যিবোৰ ভইডছ আছে তাত ফিল আপ হোৱা ষ্টাৰ্ট দিব, ঠিক আছে নে। কিন্তু এটা টাইমৰ পিছত এই এক্সিষ্টিং ভইডছবোৰ কি হৈ যাব, কমপ্লিটলি ফুল হৈ যাব, আৰু এই ষ্টেটটো কি হ'ব, এই ষ্টেটটো হ'ব আমাৰ চেচুৰেটেড ষ্টেট, এই ষ্টেজটো কি হ'ব আমাৰ চেচুৰেটেড ষ্টেট, ঠিক আছে নে, বুজি পালো। আৰু ইয়াৰ পিছতো যদি আমি পানী দি থাকো কি হ'ব, ইয়াৰ পিছত পানী দি থাকিলে কি হ'ব, ই চেচুৰেশ্যন কণ্টিনিউ S = 1 থাকিব, কিন্তু ভলিউমো বাঢ়ি যাব, কিউকি ৱাটাৰ বাঢ়ি যাব, সেইকাৰণে কি হ'ব, চইলৰ ভলিউমো বাঢ়ি যাব, আৰু ভলিউম অফ ভইডো বাঢ়ি যাব, ভলিউম অফ ভইডো বাঢ়ি যাব, আৰু টোটেল ভলিউম অফ চইলো বাঢ়ি যাব, ঠিক আছে নে। চ' এই যিটো এইখিনিলে আমাৰ কি আছিল যে এই ৱাটাৰ খিনি অনলি ভইডছবোৰ ফিল আপ কৰি আছিল, ঠিক আছে, আৰু তাৰ পিছত যদি আমি ৱাটাৰ ঢালো কি হ'ব, যে ভলিউম অফ ভইডছবোৰো বাঢ়ি বাঢ়ি যাব, কিউকি আৰু এক্সিষ্টিং ভইডছ নাই, ঠিক আছে নে, নিজে কিছুমান ভইডছ ক্ৰিয়েট কৰি ল'ব, আৰু চলিডছবোৰ এটাৰ পৰা আনটোৰ পৰা অলপ দূৰলৈ গুচি যাব, ঠিক আছে নে, সেইকাৰণে অভাৰঅল ভইডছো বাঢ়িব আৰু ভলিউম অফ ভইডছো বাঢ়িব, ঠিক আছে নে। সেইটোৱে সি এটা গ্ৰাফিকেল ৰিপ্ৰেজেন্টেশনত দিছে, যে কি দিছে, আমি যেনে ৱাটাৰ ঢালি থাকিম তে এটা লিমিটলৈ আমাৰ ভলিউমটো কনষ্টেন্ট থাকিব, কোনটো লিমিটলৈ কনষ্টেন্ট থাকিব, যেতিয়ালৈকে জাষ্ট চেচুৰেট হ'ব, তেতিয়ালে কি হ'ব, ভলিউম কিবা চেঞ্জ হৈছে নেকি, টোটেল চইলৰ ভলিউমটো চেঞ্জ হৈছে জানো, Y এক্সিছত টোটেল চইলৰ ভলিউমটো লৈছে, ত' যেতিয়ালৈ আমি ইনিচিয়েলি পানী ঢালি থাকিম, ইনিচিয়েলি যেতিয়া ভইড স্পেচেছবোৰ ফিল কৰিব, তেতিয়া টোটেল ভলিউমটো চেঞ্জ নহয়, আৰু এই ভলিউমটোকে ভলিউম অফ ড্ৰাই বুলি কৈছে, কিউকি ভলিউম ড্ৰাই বুলি কৈছে, ঠিক আছে নে। কিয় ড্ৰাই বুলি কৈছে, কিউকি ড্ৰাই থাকিলেও সিমানে চইলৰ ভলিউম থাকিলে হয়, ড্ৰাই থাকোতে ইমান আছে, এইখিনি ভলিউম আছিল, ধৰি লও অলপো ৱাটাৰ নাই তেতিয়াও এইখিনিয়ে ভলিউম আছিল, আৰু পানী দিয়াৰ পিছতো যেতিয়ালৈ এই লিমিটটোলৈ আহিছে তেতিয়ালৈ ভলিউমটো ছেমে আছিল, ঠিক আছে নে। ত' এইটো মই ভলিউম অফ ড্ৰাই বুলি ক'ব পাৰিম নে,
ডিগ্ৰী অফ স্যাচুৰেশন আমি পঢ়িছিলো ন, ডিগ্ৰী অফ স্যাচুৰেশন ম্যাক্সিমাম ভ্যালু কিমান হ'ব পাৰে? ডিগ্ৰী অফ স্যাচুৰেশনৰ ম্যাক্সিমাম ভ্যালু 100 বা 1 হয় নে নহয়? 100 মানে কি পাৰ্চেন্টেজত 100 আৰু নিউমাৰিকেলি 1 হয় নে নহয়? সো ইয়াৰেলে এইখিনি যেতিয়া এইটো লিমিটত যেতিয়া আহি যাব তেতিয়া কি হ'ব? ভইচবোৰ কমপ্লিটলি ফিল আপ হ'ব নে নাই? তেতিয়া এই পইণ্টটোত কি হ'ব? এই পইণ্টটোত আহি কিনে এছ ইকুৱেল টু 1 হ'ব, বুজি পাইছানে? এই যেতিয়া ভলিউমটো বাঢ়ি থকা নাই, কণ্টিনিউৱাছ আমি পানী দি আছো, কিন্তু এইফালে কি মিন কৰিছে? ৱাটাৰ দি আছো, ৱাটাৰ কণ্টেন্ট বাঢ়ি আছে মানে কি? আমি ৱাটাৰ দি আছো কিন্তু ভলিউমটো বাঢ়ি থকা নাই, কিন্তু এটা পইণ্টত যাই কিনে ই ভলিউমটো বাঢ়া ষ্টাৰ্ট দিব, আৰু এই জাষ্ট এই পইণ্টটোতে কি হৈছে? ৱাটাৰে কি এটেইন কৰিছে? চেচুৰেশ্যন এটেইন কৰিছে, বুজি পাইছানে? ৱাটাৰে কি এটেইন কৰিছে? চেচুৰেশ্যন এটেইন কৰিছে। আৰু ইয়াৰ পিছত মই যেতিয়া ইয়াৰ পিছত যেনেকে পানী দি থাকিম কি হ'ব? টোটেল ভলিউমটো বাঢ়ি গৈ থাকিব, টোটেল ভলিউমটো আমাৰ বাঢ়ি গৈ আছে, আৰু ভলিউম অফ ভইডো বাঢ়ি যাব, ঠিক আছে নে? চ' ইয়াৰ পিছত কি হ'ব? ভলিউম অফ ভইডো বাঢ়ি বাঢ়ি গৈ থাকিব, ঠিক আছে নে? বুজি পাইছানে? চ' এই যিখিনি যেতিয়ালৈ চেচুৰেশ্যন 1 পাব, এই ষ্টেটটোক এটাৰ পৰা কি নাম দিছিল? চলিড নাম দিছিল। চ' এইটো চলিড সেইটোৰ লগত কনফিউজ নকৰিবা যে এই চলিড মানে এইটো চলিড ৱাটাৰ নাই, এইটো চলিড ৱাটাৰ আছে, কিন্তু কিমানলৈ আছে? চেচুৰেশ্যনলৈ আছে। কিমানলৈ আছে? চেচুৰেশ্যনলৈ আছে। সেইকাৰণে চইলটো এজ এ হোল এটা কনক্ৰিট মাছ হিচাপে মানে প্লাষ্টিক হিচাপে মানে বিহেভ নকৰে, ঠিক আছে নে? এটা চলিড মাছ হিচাপে বিহেভ কৰিব। চ' এটাৰবাৰ্গে ইয়াক কি নাম দিছে? এই গোটেই চাৰ্টটো এম্পেৰিকেল চাৰ্ট হয়, ঠিক আছে নে? এটাৰবাৰ্গে এনেকা পাইছে, সেইকাৰণে আমাক এনেকে কৈছে, ঠিক আছে? সি কেইটামান ষ্টেট ডিফাইন কৰিছে, আৰু সেই ষ্টেট কেইটা আমি জানিব লাগে, ঠিক আছে? চ' ইনিচিয়েলি সি ৱাটাৰ দিছে, জাষ্ট ভইডবোৰ ফিল আপ হৈছে। চ' তাৰে আগলৈ সি কি ষ্টেট বুলি কৈছে? এইটোক চলিড বুলি কৈছে, কিন্তু ইয়াতেও ৱাটাৰ আছে, কিয় কি ইয়াতে তলফালে কি লিখা আছে? ৱাটাৰ কণ্টেন্ট বঢ়াই আছো নে নাই? চলিড নামটো দিছে, কিন্তু তাতেও ৱাটাৰ আছে, কিয় কি চইলটো এইখিনিলে চইলটো ইমান লুজ হৈ যোৱা নাই যে ই মানে প্লাষ্টিক টাইপ একো, মানে যেনেকে আমাৰ মানে কি থাকে, মানে তোমালোকে আটাটোকে ধৰা, আটা ময়দা, সেইটোৰ লগতে তোমালোকে ক্লেটোক কম্পেয়াৰ কৰি চাব পাৰা, ঠিক আছে, যদি এনালজি বুজিব আছে। চ' যেতিয়া আমি ৱাটাৰ কণ্টেন্টটো WS ৰ তলত আছে, সেই আটাৰ পাৰ্টিকলটো চলিড টাইপ বিহেভ কৰি আছে, বুজি পাইছানে? সি ইজিলি মল্ডেবল হৈ থকা নাই, ঠিক আছে? ইজিলি মল্ড মানে টিপি দিলে সি মল্ড হৈ যোৱা নাই। তাৰপিছত কি দেখিছে? লাহে লাহে যেতিয়া এই যিটো ৱাটাৰ কণ্টেন্টৰ জাষ্ট চেচুৰেশ্যন হৈছে, এইটোক সি নাম দিছিল শ্ৰিংকেজ লিমিট। কি নাম দিছিল? শ্ৰিংকেজ লিমিট, ঠিক আছে নে? শ্ৰিংকেজ লিমিট। তাৰপিছত সি কি কৰিছে? ৱাটাৰ আৰু বঢ়াই বঢ়াই গৈ আছে, বঢ়াই বঢ়াই যোৱাৰ পিছত সি কি দেখিছে? অলপ ঠাই তাক নাম কি দিছে? সি চেমি চলিড দিছে। কি দিছে? চেমি চলিড, মানে চলিড আৰু প্লাষ্টিক তাৰে মাজত আছে, ঠিক আছে নে? চলিড আৰু প্লাষ্টিকো হোৱা নাই কম্পেৰেটিভলি, আৰু চলিডো হোৱা নাই, ঠিক আছে নে? ঠিক আছে। তাৰপিছত সি কি কৰিছে? তাৰপিছত আৰু যেতিয়া পানী বাঢ়ি গৈছে, তেতিয়া এই ষ্টেট, তাৰপিছত এই মাজত ৰেঞ্জ এটা পাইছে, সি কি কৈছে? এইটো প্লাষ্টিক ষ্টেট। এই প্লাষ্টিক ষ্টেটত কি হ'ব? চইলটোত যদি আমি অলপো প্ৰেছাৰ দিওঁ, আমি চলিড মেকানিক্সত পঢ়িছিলো, প্লাষ্টিক কাক কয়? যেতিয়া এটা কনষ্টেন্ট যদি ফৰ্চ লগাই থাকিলে বস্তু এটা ডিফৰ্ম হৈ থাকে, সেইটো কি বুলি কয়? প্লাষ্টিক ষ্টেট বুলি কয়। চ' এই কণ্ডিশ্যনটোত ক্লেটোৰ পাৰ্টিকলছটো কি হৈ যাব? যে তুমি যদি ক্লে পাৰ্টিকেল এটা ধৰি কিনে টানি থাকা, এই ৰাবাৰ টাইপ টানা গৈ থাকিব, বুজি পাইছা নে? ৰাবাৰ টাইপ টানা গৈ থাকিব, মানে কি হ'ব? ই এটা প্লাষ্টিক ষ্টেট পাব, কিন্তু কনষ্টেন্ট ফৰ্চ এটাত সি কণ্টিনিউৱাছলি ডিফৰ্ম হৈ থাকিব, বুজি পাইছানে? তাৰপিছত যদি অবভিয়াছলি তাৰপিছত আমি যদি পানী ঢালিয়ে থাকো, এটা টাইমত যাই কিনে কি হ'ব? সি নিজে পানীৰে বিহেভিয়াৰ লৈ ল'ব, ঠিক আছে নে? বুজি পাইছা নে? যেনেকে আমাৰ যেনেকে আমাৰ ড্ৰেইনেজ চিষ্টেম বিলাকত কি থাকে? চলিডছ থাকে, কিন্তু সি বিহেভ কেনেকে কৰে? ৱাটাৰ বেছি থকাৰ কাৰণে কি কৰে? সি চলিডছ হলেও তাৰ চলিডছ বিলাকে ৱাটাৰৰ দৰে ফ্ল' কৰি থাকে, বুজি পাইছা নে নাই? চ' এটা লিমিটৰ পিছত কি হ'ব? যদি ৱাটাৰ কণ্টেন্ট বঢ়াই বঢ়াই গৈ থাকিম, তেতিয়া কি হ'ব? যে সি লিকুইডলৈ গুচি যাব, মানে সিয়াৰ বিহেভিয়াৰ্ছবোৰ লিকুইড হ'ব। আৰু আমি জানো যে লিকুইডত কি থাকে? চিয়াৰ ষ্ট্ৰেন্থ 0 থাকে, কিন্তু চ' এই লিমিটটোক কি দিব? যিটো ৱাটাৰ কণ্টেন্টৰ পিছত লিকুইড হ'ব, তাক আমি কি নাম দিছো? লিকুইড লিমিট, ঠিক আছে? লিকুইড লিমিট। আৰু ইয়াতে আমি চিয়াৰ ষ্ট্ৰেন্থটো পাওঁ 2.7 কিলো নিউটন পাৰ মিটাৰ স্কুৱেৰ। এই কুৱেশ্যনত আহে এইটো, ঠিক আছে? এই ষ্ট্ৰেন্থটো আহে। হোৱাট ইজ ষ্ট্ৰেন্থ? আৰু এইটো কি দেখে? চব টাইপৰ ক্লেৰ কাৰণে এই চিয়াৰ ষ্ট্ৰেন্থটো কিমান থাকিব? 2.7 কিলো নিউটন পাৰ মিটাৰ স্কুৱেৰ থাকিব, ঠিক আছে নে? আৰু এইটো ষ্ট্ৰেন্থ বহুত কম হয়, চিয়াৰ ষ্ট্ৰেন্থ বহুত কম হয়, মানে ইনডাইৰেক্টলি ইট ইজ বিহেভিং লাইক এ ফ্লুইড, ঠিক আছে নে? আমি জানো যে আইডিয়েল ফ্লুইডৰ বাহিৰে বেলেগ ফ্লুইডৰো কিছুমান চিয়াৰ ষ্ট্ৰেন্থ থাকে ভিস্কোচিটি টাৰ্মছত, ঠিক আছে নে? চিমিলাৰলি এই লিকুইড লিমিটৰ পিছত এই ক্লে পাৰ্টিকলছটোৱে ৱাটাৰ টাইপে বিহেভ কৰিব, বা লিকুইড টাইপ বিহেভ কৰিব, সেইকাৰণে আমি ইয়াক কি নাম দিছো? লিকুইড লিমিট। আৰু যিটো ৱাটাৰ কণ্টেন্টৰ পিছত ই প্লাষ্টিক টাইপ বিহেভ কৰিব, তাক আমি কি নাম দিছো? আমি প্লাষ্টিক লিমিট। ইয়ালৈ কিবা ডাউট আছে নে নাই? কিবা ডাউট আছে ইয়ালৈ? ঠিক আছে নে? চ' এটাৰ পৰা কি কৰিছে? যে মানে ক্লে পাৰ্টিকলছ এটা লৈ এইকেইটা ডিফাইন কৰিছে, ঠিক আছে নে? এতিয়া এক্সামত কি কি আহিব পাৰে?
example the water content at which the soil transfers from solid stage to semi solid stage কোনটো water content shrinkage limit direct question আহিব then the water content and which the clay particle changes its state from semi solid to plastic কোনটো plastic limit আহিব আৰু প্লাষ্টিকৰ পৰা লিকুইড কোনটো water content চেঞ্জ হয় লিকুইড লিমিট ইয়াক আমি কেনেকৈ মনত কৰিব পাৰিম যে WL যদি লিকুইড লিমিট আছে সেইটো কোনটোৰ ষ্টাৰ্টিং বুজাব লিকুইড ষ্টেটৰ ষ্টাৰ্টিং বুজাব যদি প্লাষ্টিক আছে কি কাৰ ষ্টাৰ্টিং বুজাব প্লাষ্টিক ষ্টেটৰ ষ্টাৰ্টিং বুজাব ঠিক আছে নে বুজি পাইছো নে বুজি পাইছো সো লিকুইড লিমিটে কাৰ ষ্টাৰ্টিং বুজাব লিকুইড ষ্টেটৰ ষ্টাৰ্টিং বুজাব প্লাষ্টিক লিমিটে কি বুজাব যে তাৰ পিছত ওয়াটাৰ সলিডটো কি ষ্টেট বুজাব প্লাষ্টিক ষ্টেট বুজাব ঠিক আছে বুজি পাইছো আৰু মনত ৰাখিবা এছ গোটেইকেইটাতে 1 হ'ব কিউকি এছৰ ভ্যালু ম্যাক্সিমাম কিমান হ'ব 1 হ'ব ঠিক আছে নে এছৰ ভ্যালু ম্যাক্সিমাম 1 হয় ঠিক আছে বুজি পালো এতিয়া আমি গম পাম যে এইকেইটা ওলাই কেনেকে ঠিক আছে নে এই বস্তুকেইটা লিকুইড লিমিট কেইটা ওলাই কেনেকে তাৰে আগতে কি যে ওয়াটাৰ কন্টেন্ট যদি শ্ৰিংকেজ লিমিটৰ তলত থাকে তেতিয়া আমি কি দেখিছো যে ভলিউম অফ ভয়েড চেঞ্জ নহয় আৰু ই আৰু ইটা চেঞ্জ নহয় ঠিক আছে নে এইটোতো অবভিয়াছলি পঢ়িলোৱে মাত্ৰ কিউকি ওয়াটাৰ শ্ৰিংকেজ লিমিটৰ তলত যিখিনি ওয়াটাৰ আমি এড কৰি আছো সেইখিনি এক্সিষ্টিং ভয়েডত যাই কেনে সোমাই আছে সো সি ওভাৰঅল ভয়েড বা ভলিউম ইনক্ৰিজ কৰা নাই ঠিক আছে নে কিন্তু ওয়াটাৰ লিমিট যেতিয়া শ্ৰিংকেজ লিমিটতছে বাঢ়ি যাব তেতিয়া তাৰপিছত কি হ'ব ওয়াটাৰে নিজে কিছুমান ভয়েড ক্ৰিয়েট কৰিব আৰু ওভাৰঅল ভলিউম অফ সয়টো বাঢ়ি বাঢ়ি গৈ যাব ঠিক আছে নে সো এইটো আমাৰ কোৱেশ্চন এটা আহিব পাৰে যে what is the minimum water content for saturation so minimum water content for saturation কি হয় shrinkage limit কি হয় shrinkage limit কিউকি shrinkage limitত আমি কি কৰো shrinkage limit to minimum water যত soil to just saturate হৈছে হয় না এইকাৰণে আমি shrinkage limit to question আহিব পাৰে যে minimum water content for saturation কি হয় shrinkage limit ঠিক আছে বুজি পাইছো নে ইয়াতে কিবা ডাউট আছে ডাউট নাই ঠিক আছে এতিয়া এটাৰ পৰাটো কৈ দিলে যে লিকুইড লিমিট আছে প্লাষ্টিক লিমিট আছে কিন্তু আমি সইলৰ কাৰণে ওলাব লাগিব আমি বেলেগ বেলেগ টাইপৰ সইল পাম তো সেইবোৰ ওলোৱাৰো টেকনিক দিছে যে এনেকে আমি লিকুইড লিমিট প্লাষ্টিক লিমিট শ্ৰিংকেজ লিমিট এইকেইটা ওলাই ল'ব পাৰিম ঠিক আছে নে এই গোটেই টেবলটো এম্পেৰিকেল হয় ইয়াতে একো সাইন্টিফিক ৰিজন নাই ঠিক আছে সাইন্টিফিক ৰিজন আছে কিন্তু মানে তাতে মানে মেথামেটিকেলি মই প্ৰুফ কৰিব নোৱাৰো যে এই লিকুইড লিমিটটো কিয় লৈছে ঠিক আছে নে সাইন্টিফিক আছে ষ্ট্ৰেন্থৰ পেৰামিটাৰ্ছৰ পৰা কিন্তু এইটোক মেথামেটিকেলি প্ৰুফ কৰিব নোৱাৰো যে লিকুইড লিমিট এইটো হয় এইটো ওলোৱাৰ কাৰণে এম্পেৰিকেল মেথড দিছে সেই মেথড কেইটা ইউজ কৰি আমি কি কৰিম আমি এম্পেৰিকেলি ওলাম ঠিক আছে সো লিকুইড লিমিটটো কিহেদি ওলাই কেঁচাগ্ৰেণ্ডে এপাৰটেছ আহি থাকে কোৱেশ্চন আহি থাকে লিকুইড লিমিটত সইলটো ষ্ট্ৰেন্থটো কিমান থাকে 2.7 কিলোনিউটন পাৰ মিটাৰ স্কিউৰ আৰু এইটো কি থাকে অল সইলছৰ কাৰণে অল ক্লেছৰ কাৰণে ঠিক আছে অল সইলছৰ কাৰণে ঠিক আছে অল সইলছৰ কাৰণে শিয়াৰ ষ্ট্ৰেন্থটো কিমান থাকিব 2.7 কিলোনিউটন পাৰ মিটাৰ স্কিউৰ যদিও এইটো শুনিব ডাঙৰ লাগিছে ইট ইজ ভেৰি সৰু বহুত সৰু ষ্ট্ৰেন্থ হয় আৰু ইনডাইৰেক্টলি এইটো মিন কৰে যে নিয়াৰলি ষ্ট্ৰেন্থ নাই ইট ইজ বিহেভিং লাইক এ লিকুইড ঠিক আছে নে বুজি পাইছা তাৰপিছত লিকুইড লিমিটত কোনটো কনভাৰ্সন হয় প্লাষ্টিকৰ পৰা লিকুইড কৰ পৰা কনভাৰ্ট হয় প্লাষ্টিকৰ পৰা লিকুইড ষ্টেটলৈ কনভাৰ্ট আমি কৈছো যে লিকুইড ষ্টেটে লিকুইড মানে কাৰ ষ্টাৰ্টিং কৰিব ই লিকুইড ষ্টেটৰ ষ্টাৰ্টিং কৰিব সেইকাৰণে কৰ পৰা কনভাৰ্ট হ'ব প্লাষ্টিকৰ পৰা লিকুইডলৈ কনভাৰ্ট হ'ব ঠিক আছে তো ওলাও কেনেকে এনে কেঁচাগ্ৰেণ্ডে এটা এপাৰটাছ থাকে ঠিক আছে কেঁচাগ্ৰেণ্ডে বুলি এটা এপাৰটাছ থাকে তাতে আমি কি কৰিম যে সইল ল'ম কি ল'ম তাতে আমি এনেকে সইল ল'ম ঠিক আছে সইল ল'ম এইটো এনে হুক টাইপকে লগোৱা থাকিব ঠিক আছে আৰু এটা তলত এখন প্লেট থাকিব তাৰপিছত কি কৰিম আমি ইয়াতে সইলটো ল'ম ঠিক আছে তাৰপিছত কেঁচাগ্ৰেণ্ডে টুল এটা থাকিব কেঁচাগ্ৰেণ্ডে টুলটো দি আমি মাজত এটা এনেকে কাট কেঁচাগ্ৰেণ্ডে টুল এটা থাকিব সেই টুলটো দিয়ে মাজত এটা কাট কৰি দিম ঠিক আছে সইলখিনিৰ মাজত এটা আমি কাট কৰি দিম তো এইফালে অলপ সইল থাকিব ঠিক আছে এইফালে অলপ সইল থাকিব আৰু এই কাটটো কিমান থাকিব আমাৰ 12 mm কাট থাকিব কিমান থাকিব 12 mm কাট থাকিব এইবিলাক কুৱেশ্যন আহি যাব পাৰে কেতিয়াবা কিমানৰ কাট থাকে কেঁচাগ্ৰেণ্ডত 12 mm কাট এটা থাকিব তাৰপিছত আমি কি কৰিম যে ইয়াতে যদি হিঞ্জ এটা থাকিল হিঞ্জ টাইপ এটা থাকিব আমি ইয়াক 1 চেণ্টিমিটাৰ উঠাই দিম কি দিম 1 চেণ্টিমিটাৰ এটা 1 চেণ্টিমিটাৰ লিফ্ট কৰিম দেন এৰি দিম তাৰপিছত আহি কিনে কি হ'ব জাৰ্ক হ'ব এটা 1 চেণ্টিমিটাৰ উঠাই কিনে এৰি দিলে কি হ'ব ইয়াৰ তলৰ মেটেল প্লেটটোত আহি খুন্দা খাব নে নাই খুন্দা খোৱাৰ লগে লগে কি হ'ব সইলবোৰ ওচৰলৈ আহিব ট্ৰাই দিব তাৰপিছত আৰু নেক্সট টাইম 1 চেণ্টিমিটাৰ দি এৰি দিম ঠিক আছে নে আৰু 1 চেণ্টিমিটাৰ দি এৰি দিম তাৰপিছত আমি লাষ্টত কি চাম যোনটো ৱাটাৰ কন্টেন্টত এই সইলৰ যিটো কাট আছে কাটটো আহি মিলি যাব এটা টাইমততো সি বাৰ বাৰ জাৰ্ক খাই খাই মিলি যাব ন সেই নাম্বাৰ অফ জাৰ্কিংটো আমি নোট কৰি ল'ম এন নাম্বাৰ অফ জাৰ্কিংটো আমি নোট কৰি ল'ম এন আৰু এই যে সইল চেম্পুলটোক আমি কিবা এটা ৱাটাৰ কন্টেন্টত বনাইছিলো হয় নে নহয় এই সইল চেম্পুলটো ইয়াতে দিয়াৰ আগতে তাৰ আমি ৱাটাৰ কন্টেন্টটো ওলাই ল'ব পাৰিম সেই ৱাটাৰ কন্টেন্টটো মই এই ডাব্লিউ হিচাপে নোট কৰি ল'ম ঠিক আছে বুজি পালো ডাব্লিউ হিচাপে নোট কৰিম মই কি কৰিম যে সইলৰ ক্লেৰ চেম্পুল এটা আনিম তাৰে ৱাটাৰ কন্টেন্ট ওলাম দেন এই কেঁচাগ্ৰেণ্ডে টুলটোত দিম দেন মাজেদি 12 mm কাট এটা কৰিম
কাট এটা কৰাৰ পিছত 1 cm ৰাইজ কৰি ইয়াক ফল কৰাম, সেনেকে আমি n টাইমছ ফল কৰোৱাৰ পিছত এই কাট যিটো 12 mm আছে সি যাই কিনে চইলটো লাগি যাব, ঠিক আছে নে? আৰু সেই n টো মই নোট কৰিম, ঠিক আছে নে? সেই n টো মই কি কৰিম, n টো মই নোট কৰিম, ঠিক আছে নে? n টো মই নোট কৰিম, নোট কৰাৰ পিছত মই এনেকে বাৰ বাৰ বেলেগ বেলেগ ৱাটাৰ কণ্টেন্টত W1 ৱাটাৰ, ধৰি লও W1 ৱাটাৰ কণ্টেন্ট, সেই ক্লে পাৰ্টিকলছতে W1 ৱাটাৰ দিছো, ৱাটাৰ কণ্টেন্ট দিয়াৰ পিছত মোৰ N1 আহিছে, দেন তাতে মই ৱাটাৰ এড কৰি W2 কৰিব পাৰিম নে নোৱাৰিম? লেবত পাৰিম, তেতিয়া N2 আহিব, দেন W3 কৰিব পাৰিম, তেতিয়া আমাৰ কি আহিব? N3 আহিব। তেনেকে আমাৰ বেলেগ বেলেগ ভেলুজ পাই যাম। W1 ৰ কাৰণে N1 বাৰ জাগ দিব লগা হৈছে, W2 ৰ কাৰণে N2 বাৰ জাগ দিব লগা হৈছে, W3 ৰ কাৰণে N3 বাৰ জাগ দিব লগা হৈছে, ঠিক আছে নে? তাৰপিছত মই কি কৰিম, এই ডাটাটো মই প্লট কৰিম, ঠিক আছে নে? এই ডাটাটো মই প্লট কৰিম। প্লট কৰিম কি, খালি প্লট কৰোঁতে মনত ৰাখিবা যে এইফালে আমি এন ভেলুবোৰ প্লট কৰো আৰু এইফালে আমি ৱাটাৰ কণ্টেন্টবোৰ প্লট কৰো, ঠিক আছে? এইফালে এন ৱাটাৰ কণ্টেন্ট, আৰু সদায় এনটো আমি লগ অফ এন হিচাপে পুট কৰিম, ঠিক আছে নে? চ' আমি N1 ৰ কাৰণে কিবা এটা W1 পাম, এতিয়া লগ অফ N1 পুট কৰিম, অবভিয়াছলি ক'লোৱে। লগ অফ N1 ৰ কাৰণে আমি কিবা এটা W1 পাম, লগ অফ N2 ৰ কাৰণে, এতিয়া মোক তোমালোকে ভাবি লোৱা, ভাবি কেনে কোৱা নে নকোৱা নাজানো, ভাবি কেনে কোৱা যে যদি মোৰ ৱাটাৰ কণ্টেন্ট বাঢ়ে, মোৰ N টো বাঢ়িব নে কমিব? কোনোবা ক'ব পাৰিবনে? যদি মোৰ ৱাটাৰ কণ্টেন্ট বাঢ়ে, বা যদি মই ৱাটাৰ বেছি এড কৰো, ৱাটাৰ কণ্টেন্ট বঢ়াই দিওঁ, মোৰ N টো বাঢ়িব নে কমিব? N টো কমিব অবভিয়াছলি, কিউকি চইলটো কি হ'ব, অলপ মানে আৰু চফ্ট হৈ যাব, সেইকাৰণে ইজিলি টাচ হ'ব, বুজি পাইছা নে? ইজিলি কম জাৰ্কতে টাচ হ'ব। চ' মোৰ গ্ৰাফটো অবভিয়াছলি কেনেকা আহিব? ফলিং গ্ৰাফ আহিব। মোৰ গ্ৰাফটো কেনেকুৱা আহিব? ফলিং গ্ৰাফ আহিব, শ্লোপটো, ঠিক আছে নে? চ' W1 ৰ কাৰণে মই এইটো ভেলু পালো, আৰু W2 ৰ কাৰণে মই এই N2 ভেলুটো পালো, ঠিক আছে? তাৰপিছত মই কি কৰিম, যে মই এনেকে যেতিয়া প্লট কৰিম, তাৰপিছত মই কি ওলাম যে ইয়াতে N25 বুলি এটা কিবা এটা ভেলু থাকিব, কিউকি আমি যদিও 25 নম্বৰটো পোৱা নাই, কিন্তু গ্ৰাফতটো মই এটা ভেলু পাম ন 25, N ৰ 25ৰ কাৰণে, N নম্বৰ 25ৰ কাৰণে যদি মই ইয়াৰ পৰা কিবা এটা ভেলু পাম ন, সেই ভেলুটো মই ৱাটাৰ কণ্টেন্টৰ ভেলুটোক মই কি বুলি ক'ম? লিকুইড লিমিট বুলি ক'ম। কি বুলি ক'ম? লিকুইড লিমিট বুলি ক'ম, ঠিক আছে? তাক মই কি বুলি ক'ম? মোক লিকুইড লিমিট ওলোৱাটো ওলাই গ'লে, মোৰ কেনেকে ওলালে, যে মই প্ৰথমতে কেছাগ্ৰাণ্ডে এপাৰটেজ লৈ চাৰ্টটো বনাম, দেন চাৰ্টটো বনোৱাৰ পিছত মই N25ৰ কৰেছপণ্ডিংলি কিবা এটা ৱাটাৰ কণ্টেন্ট গ্ৰাফৰ পৰা পাম, সেই ৱাটাৰ কণ্টেন্টটোকে মই কি বুলি মানি ল'ম? লিকুইড লিমিট বুলি মাতি ল'ম, ঠিক আছে নে? কি বুলি মানি ল'ম? লিকুইড লিমিট বুলি মানি ল'ম। সেইটো মই লিখিলো, N কৰেছপণ্ডিং টু 25, যিটো W পাওঁ, ঠিক আছে? W উই গেট ইজ লিকুইড লিমিট, ঠিক আছে? ইজ লিকুইড লিমিট, ঠিক আছে? মই লিকুইড লিমিট ওলোৱা শিকিলো, ঠিক আছে? তাৰপিছত কি দেখিছো, তাৰপিছত আমি কি কৰিছো যে এই চাৰ্টটোৰ আৰু এটা ইউজ আছে। এই চাৰ্টটোৰ সেইটোক মই WL বুলি ক'লো, ঠিক আছে? স্পেচে কম হৈছে, এইটো হ'ল log N1 log N2, ঠিক আছে? চ' এইটো ধৰি লোৱা W1 to W2, এইকেইটা মই পইণ্ট পাইছো, আৰু এইটো শ্লোপটো ওলাইছো, ঠিক আছে? ত' এনেকে মই নিজৰ এইটো ওলাইছো, ঠিক আছে? চ' কি কৈছো যে সেইটো প্ৰথমতেতো আমি লিকুইড লিমিট ওলালো, যে N = 25 এটা ওলাই ল'ম, দেন সেই 25ৰ কৰেছপণ্ডিং যিটো ৱাটাৰ কণ্টেন্ট আহে, সেইটোক মই W25 যিটো আহে, সেইটোক মই কি বুলি ক'ম? লিকুইড লিমিট বুলি ক'ম। ইয়াতে মোৰ log 25ত যিটো ভেলু আহে, ঠিক আছে নে? log 25ত মোৰ যিটো ভেলু আহিব, সেইটোক মই কি বুলি ক'ম? লিকুইড লিমিট বুলি ক'ম, WL বুলি ক'ম, ঠিক আছে? এইটোতো মোৰ হ'ল। তাৰপিছত মই কি কৰো, যে মই এই গ্ৰাফটোৰ শ্লোপটোক মই এটা পেৰামিটাৰ নাম দিওঁ। কি নাম দিছো মই এইটোক? এই পেৰামিটাৰটোক মই কি নাম দিছো? ফ্ল' ইণ্ডেক্স নাম দিছো, IF, ফ্ল' ইণ্ডেক্স বুলি নাম দিছো। এই গ্ৰাফটোৰ শ্লোপ কি হ'ব? এই গ্ৰাফটোৰ শ্লোপ কি হ'ব? W1 minus W2 divided by log of N1 minus log of N2. এতিয়া চোৱা, W1 minus W2 টো পজিটিভ হ'ব, কিউকি W1 ডাঙৰ আছে, W2 সৰু আছে। কিন্তু log of N1 minus log of N2 কি হ'ব? নিগেটিভ হ'ব, কিউকি N1 টো সৰু হ'ব, কিউকি জানো যে যিমানে N1 বাঢ়ি, আমি এইমাত্ৰ জাষ্ট ডিছকাছ কৰিলো, যিমানে আমি ৱাটাৰ কণ্টেন্ট বঢ়াই যাওঁ, N টো কমি যায়, সেইকাৰণে হয়নে নহয়? আমাৰ N1 টো ডাঙৰ হ'ব। চ' অভাৰঅল এই ভেলুটো কি দিব? নিগেটিভ দিব, নিগেটিভ দিব। চ' আমি এইটো পজিটিভ কৰিবৰ কাৰণে আমি কি লওঁ? আমি ডাঙৰটোৰ পৰা সৰুটোৱে লওঁ সদায়, ঠিক আছে নে? কিন্তু বুজাই শ্লোপে আছে, বুজাই কি আছে? শ্লোপে আছে।
কিন্তু জাষ্ট আমি তাক উল্টাকে লওঁ কি লওঁ যাতে মোৰ ভেলুটো অভাৰঅল পজিটিভ আহে লগ অফ n2 মাইনাছ লগ অফ n1 লওঁ ঠিক আছে আৰু আমি যদি লগ a মাইনাছ লগ b টোক আমি কেনেকে লিখিব পাৰো w1 মাইনাছ w2 ডিভাইডেড বাই লগ n2 বাই n1 ঠিক আছে আৰু এইটোক মই নাম কি দিছো টাফনেছ তাকো ফ্লো ইনডেক্স ঠিক আছে কি নাম দিছো ফ্লো ইনডেক্স সো এক্সামত যদি আমাক দিয়া থাকে ফ্লো ইনডেক্স কি আমি ওলাব পাৰিম দ্য শ্লোপ আৰু কোৱেশ্চনটো কেনেকে দিব পাৰে ফ্লো ইনডেক্স ইজ দ্য হোৱাট ইজ দ্য শ্লোপ অফ দ্য ফ্লো কাৰ্ভ কি হ'ব ফ্লো ইনডেক্স ঠিক আছে নে এইটো এই কাৰ্ভটোৰ এই গোটেই কাৰ্ভটোৰ নাম কি দিওঁ আমি ফ্লো কাৰ্ভ দিওঁ কি দিওঁ ফ্লো কাৰ্ভ ঠিক আছে নে ঠিক আছে নে বুজি পাইছো নে সো এই কাৰ্ভটোৰ যিটো শ্লোপ হ'ব তাক আমি কি নাম দিছো ফ্লো ইনডেক্স নাম দিছো ঠিক আছে তাক আমি কি নাম দিছো ফ্লো ইনডেক্স নাম দিছো আৰু এটাৰ বৰ্গে কি পাইছে যে এই ফ্লো ইনডেক্সটো যিমানে বেছি হ'ব সইলটোৰ শিয়াৰ ষ্ট্ৰেন্থটো সিমানে কি হ'ব কম হ'ব এই ফ্লো ইনডেক্সটো যিমানে বেছি হ'ব আৰু সইলৰ শিয়াৰ ষ্ট্ৰেন্থটো সিমানে কম হ'ব এটা ফ্লো ইনডেক্স নিজে কি হয় ফ্লো ইনডেক্স ইজ ইটসেল্ফ শ্লোপ অফ দা কাৰ্ভ হয় নহয় ফ্লো ইনডেক্সটো কি হয় শ্লোপ হয় সো ইনডাইৰেক্টলি আমি কি ক'ব পাৰো যে শ্লোপ যিমানে বেছি হ'ব শিয়াৰ ষ্ট্ৰেন্থ সিমানে কম হ'ব সো যদি দুটা সইল থাকে এটাৰটো মই আঁকিলোৱে ধৰি লোৱা আনটোৰ সইলৰ গ্ৰাফটো ফ্লো ইনডেক্সটো মোৰ এনেকা আহিছে ঠিক আছে না আনটো সইলৰ এনেকা আহিছে ঠিক আছে সো এইটোক যদি মই এ নাম দিওঁ এইটোক যদি মই বি নাম দিওঁ তোমালোকে ভাবা বিটোৰ শ্লোপটো কি আছে বেছি আছে শ্লোপ কেনেকে ওলাই এইটো এংগেলটোৱে শ্লোপ হয় ন সো কাৰ এই বিৰ শ্লোপটো কি আছে বেছি আছে যদি বি যদি 70 ডিগ্ৰী আছে এইটো কিমান 30 ডিগ্ৰী আছে সো বিৰ শ্লোপটো বেছি থাকিলে বিৰ কি হ'ব শিয়াৰ ষ্ট্ৰেন্থটো কম হ'ব ঠিক আছে না বিৰ শিয়াৰ ষ্ট্ৰেন্থটো কম হ'ব আলটিমেটলি আমাক ষ্ট্ৰেন্থে লাগে সো আমি গ্ৰেইন চাইজ ডিষ্ট্ৰিবিউচন নকৰি আমি এটাৰ বৰ্গে আমাক কিছুমান লিমিট দিছে আৰু সেইবোৰ লিমিট ওলাওঁতে আমি যিবোৰ বস্তু পাই আছো তাতে আমি ইনডাইৰেক্টলি কি পাই আছো ষ্ট্ৰেন্থবোৰ পাই আছো ঠিক আছে নে বুজি পাইছো নে সো এটাৰ বৰ্গে কি কৈছে যিমানে এইটো এংগেলটো বেছি থাকিব বা শ্লোপটো বেছি থাকিব মানে কি হ'ব যদি শ্লোপ বেছি থাকে ইনডাইৰেক্টলি কি হ'ব ফ্লো ইনডেক্সটো বেছি হ'ব আৰু ফ্লো ইনডেক্স যিমানে বেছি হ'ব শিয়াৰ ষ্ট্ৰেন্থটো অপজিট হ'ব আৰু এইটো আমাৰ এক্সামত আহিব পাৰে শিয়াৰ ষ্ট্ৰেন্থ ইজ অপশ্যনত দিব ডাইৰেক্টলি প্ৰপৰ্চনেল টু ফ্লো ইনডেক্স ডাইৰেক্টলি প্ৰপৰ্চনেল টু টাফনেছ ইনডেক্স ডাইৰেক্ট ইনভাৰ্সলি প্ৰপৰ্চনেল টু ফ্লো ইনডেক্স ইনভাৰ্সলি প্ৰপৰ্চনেল টু টাফনেছ ইনডেক্স ঠিক আছে নে টাফনেছ ইনডেক্স বুলিও পিছত এটা পাম তো আমি কি কোনটোত পাৰিম শিয়াৰ ষ্ট্ৰেন্থ ইজ ইনভাৰ্সলি প্ৰপৰ্চনেল টু ফ্লো ইনডেক্স বুজি পাইছো নে আৰু ফ্লো ইনডেক্স কেনেকে ওলাও যিকোনো ৱাটাৰ কন্টেন্ট দুটা মাইনাছ কৰা আৰু তাৰে লগ অফ n1 মাইনাছ n2 কৰা ঠিক আছে নে এইটো n2 বাই n1 হ'ব লাগিছিল চাগে n2 বাই n1 ঠিক আছে মানে ইনডাইৰেক্টলি শ্লোপ অফ ফ্লো কাৰ্ভ ঠিক আছে বুজি পালো সো আমি লিকুইড লিমিটো ওলালো আৰু কেনেকে ফ্লো ইনডেক্স ওলাই সেইটো ওলালো ঠিক আছে বুজি পালো না বুজি পাইছো হা মানে কি কৈছো যে টাফ আমি এইটো কি টাফনেস ফ্লো ইনডেক্সটো কি ওলাই আছো ইনডাইৰেক্টলি ফ্লো ইনডেক্স ইজ দ্য শ্লোপ অফ দিছ কাৰ্ভ হয় নে নহয় w1 মাইনাছ w2 ডিভাইডেড বাই মানে শ্লোপটো কাক কয় গম পোৱাই এইটো যদি y এক্সিস থাকে এইটো x এক্সিস থাকে সো ইয়াতে যদি y2 ভ্যালু এটা থাকে ইয়াতে y1 ভ্যালু এটা থাকে আৰু ইয়াতে x1 ভ্যালু ইয়াতে x2 এই y2 মাইনাছ y1 ডিভাইডেড বাই x2 মাইনাছ x1 ইজ কি হয় শ্লোপ হয় ঠিক আছে নে আৰু আমাৰ কাৰ্ভটোৰ ক্ষেত্ৰত কি হৈছে আমাৰ কাৰ্ভটোৰ ক্ষেত্ৰত y কি আছে ৱাটাৰ কন্টেন্ট আছে আৰু x ত কি আছে লগ অফ n আছে লগ অফ n1 n2 আছে তো ইয়াৰে যেতিয়া শ্লোপটো ওলাম মই কি পাম ফ্লো ইনডেক্স পাম ঠিক আছে নে কি পাম ফ্লো ইনডেক্স পাম আৰু এটাৰ বৰ্গে কি কৈছে যে এই ফ্লো ইনডেক্সটো ইনভাৰ্সলি প্ৰপৰ্চনেল টু শিয়াৰ ষ্ট্ৰেন্থ হয় ঠিক আছে নে ফ্লো ইনডেক্সটো ইনভাৰ্সলি প্ৰপৰ্চনেল টু শিয়াৰ ষ্ট্ৰেন্থ হয় এটাই লিখিলো দে কি এটাৰ বৰ্গে কি কৈছে যে ফ্লো ইনভাৰ্সৰ শিয়াৰ ষ্ট্ৰেন্থটো ইনভাৰ্সলি প্ৰপৰ্চনেল হয় শিয়াৰ ষ্ট্ৰেন্থটো ফ্লো ইনডেক্সৰ ইনভাৰ্সলি প্ৰপৰ্চনেল হয় আৰু ফ্লো ইনডেক্স নিজে কি হয় শ্লোপ হয় তো শ্লোপ যিমানে বেছি হ'ব শিয়াৰ ষ্ট্ৰেন্থ কি হ'ব কম হ'ব শ্লোপ যিমানে বেছি হ'ব শিয়াৰ ষ্ট্ৰেন্থ কি হ'ব কম হ'ব এতিয়া দুটা সইল আছে এ আৰু বি এটো ব্লু দি দেখাইছো আৰু বি টো ৰেডেদি সো এ আৰু বি দুটা সইল আছে এতিয়া এৰ শ্লোপটো চোৱা এৰ শ্লোপটো কম্পেৰেটিভলি কম 10-30 ডিগ্ৰী হয় নে নহয় আৰু বিৰ শ্লোপটো কিমান 10-70 ডিগ্ৰী বা ভিজুৱেলিও চাব পাৰা ঠিক আছে নে সো বিৰ শ্লোপটো বেছি হলে বিৰ ষ্ট্ৰেন্থটো কি হ'ব কম হ'ব ঠিক আছে নে বুজি পালো নে ঠিক আছে তো ৱাটাৰ কন্টেন্ট ওলোৱা এটা মেথড হ'ল আমাৰ কেছাগ্ৰেণ্ডে যিটো ক'লো ঠিক আছে নে আৰু কিছুমান মেথড আছে যেনে ওৱান পইণ্ট মেথড এটা আছে ওৱান পইণ্ট মেথডটো একো নহয় যে আমি বাৰ বাৰ ৱাটাৰ কন্টেন্টটো চেঞ্জ নকৰো বাৰ বাৰ ৱাটাৰ কন্টেন্ট চেঞ্জ নকৰি কি কৰিম যিকোনো এটা ৱাটাৰ কন্টেন্ট w1 ৰ কাৰণে আমি কিবা এটা n1 ভ্যালু পাম অবভিয়াছলি পাম w1 ৱাটাৰ কন্টেন্টত সইল এটা বনাইছো দেন তাক কিমান নাম্বাৰ অফ ব্লজত সেই কাপটো ফিল হ'ব লাগিছে সেইটো ওলাইছো
W1 ৰ কাৰণে মই N1 এটা ভেলু পাম, ঠিক আছে নে? আৰু এই মেথডটো মতে কি হ'ব যে লিকুইড লিমিট উইল বি ইকুৱেল টু এই যিটো W1 পাইছো N1 বাই 25 টু দি পাৱাৰ x হ'ব, ঠিক আছে নে? এইটো মেথড ইম্পৰ্টেণ্ট নহয় এক্সামৰ কাৰণে, জাষ্ট কৈছো জানিব লাগে, ঠিক আছে? যে এটা পইণ্টেদি ওলাব পাৰি, এটা পইণ্ট কিউকি ইয়াৰে কাৰণে আমি কি দুটা তিনিটা পইণ্ট লাগিব, তেতিয়াহে কাৰ্ভটো আঁকিব পাৰিম কেঁচা গ্ৰেন মানে ফাৰ্ষ্ট মেথডটোত। আৰু তাৰ পৰা আমি 25ৰ কাৰণে পইণ্ট এটা ওলাম, ঠিক আছে নে? 25ৰ কাৰণে পইণ্ট এটা ওলাম। কিন্তু ছেকেণ্ড মেথডটোত কি কৈছে আমি গ্ৰাফ ড্ৰ কৰিব নালাগে। কিন্তু মানে ফ্ল' ইণ্ডেক্স ওলাবৰ কাৰণে গ্ৰাফ লাগিবই মাষ্ট, কিউকি তাতে দুটা পইণ্ট লাগে। কিন্তু কি কৈছে লিকুইড লিমিট ওলোৱাৰ কাৰণে তোমালোকে এই গ্ৰাফটো এৰি দিব পাৰা, আৰু 1 পইণ্ট মেথড দি ওলাব পাৰা। 1 পইণ্ট মেথডত কি কৰিম, যিকোনো W1 ৱাটাৰ কণ্টেন্টৰ কাৰণে N1 ভেলু এটা ওলাই ল'ম, ঠিক আছে নে? W1 ৱাটাৰ কণ্টেন্টৰ কাৰণে N1 ভেলু এটা ওলাই ল'ম, তাৰপিছত এই ফৰ্মুলাটোত বহাই দিম লিকুইড লিমিট বি ইকুৱেল টু W1 N1 বাই 25 টু দি পাৱাৰ x, ঠিক আছে নে? আৰু এক্সৰ ভেলুটো আমি কি পাওঁ, যদি n আমাৰ 20 আৰু 30ৰ মাজত থাকে, তো এক্সৰ ভেলুটো মই কিমান পাম 0.1। আৰু আমি যেতিয়া লাহে লাহে এক্সপাৰ্ট হৈ যাম, যদি যেতিয়া লেবত থাকি থাকি আমি গম পাম যে কিমান মান ৱাটাৰ কণ্টেন্ট দিলে এনৰ ভেলুটো 20ৰ পৰা 30লৈ আহিব, চইলটো দেখিলে গম পাম। আমি সেই ৱাটাৰ কণ্টেন্টটোৱে দিম, তাতে ৱাটাৰ সিমান মানে এড কৰিম যাতে তাৰ ভেলুটো 22, 23, 28 ইমান মান আহে, ঠিক আছে নে? তাৰপিছত আমি কি কৰিম, এই প্লটটোত বহাই দিম, এই ফৰ্মুলাটোত বহাই দিম, ঠিক আছে নে? এইটো 1 পইণ্ট মেথড বুলিও কয়, ঠিক আছে নে? এইটো কি বুলি কয়, 1 পইণ্ট মেথড বুলি কয়, ঠিক আছে? বুজি পালো নে? বুজি পাইছো ন? তাৰ তাৰপিছত এটা কোন পেনিট্ৰেশ্যন মেথডো আছে, ঠিক আছে? এইবোৰ মেথড কিয় কৈ আছো, যাতে আমাক কেতিয়াবা যদি উল্টাকে কুৱেশ্যন সুধি দিয়ে যে কোন পেনিট্ৰেশ্যন মেথড ইজ ইউজ ফৰ ফাইণ্ডিং কি লিকুইড লিমিট, প্লাষ্টিক লিমিট, এনেকে কনফিউজ হৈ যোৱাৰ কাৰণে জাষ্ট মেথড কেইটা কৈ আছো, ঠিক আছে? জাষ্ট মেথড কেইটাৰ নামটো জানিব লাগে আৰু কিহত ইউজ হয় এইটো জানিব লাগে, ঠিক আছে? চ' কোন পেনিট্ৰেশ্যন মেথডত কেনেকে আমি লিকুইড লিমিট পাওঁ, এনেকে এটা চেম্পল এটা ল'ম, ঠিক আছে নে? চেম্পল এটা ল'ম, যিটো আমাৰ চেম্পলটো 5 চেণ্টিমিটাৰ মান হাইট হ'ব, হাইটটো কিমান হ'ব 5 চেণ্টিমিটাৰ হ'ব। তাৰপিছত 80 গ্ৰামৰ এটা নিডিল টাইপ এটা থাকিব, ঠিক আছে? 80 গ্ৰামৰ নিডিল টাইপ থাকিব। তাৰপিছত আমি কি কৰিম, এই 80 গ্ৰামৰ নিডিলটোক ওপৰৰ পৰা এৰি দিম, ঠিক আছে নে? ওপৰৰ পৰা এৰি দিম, যেনেকে আমি বিল্ডিং মেটেৰিয়েলছত পঢ়িছো ন, এইটো কি ওলোৱা বুলি কয় এইবোৰ কনচিষ্টেঞ্চি ওলাই ন, চিমেণ্টৰ এইবোৰ পঢ়িছিলো ন, তাতে ভিকেট এপাৰ্টাছ থাকে এনেকা টাইপ, বুজি পাইছা ন? চ' সেনেকা টাইপ বস্তুটো, কিন্তু 80 গ্ৰামৰ এটা ৱেইট এটা ওপৰৰ চইলৰ চেম্পলটো ইয়াতে ল'ম, ৱাটাৰ কণ্টেন্ট এটা মিক্স কৰি, যিকোনো W1 ৱাটাৰ কণ্টেন্ট মিক্স কৰি আমি ইয়াতে চেম্পলটো ল'ম, দেন এই 80 গ্ৰাম ব্লকটো ওপৰৰ পৰা এৰি দিম, আৰু কিমান টাইমৰ কাৰণে এৰি দিম, 30 ছেকেণ্ডৰ কাৰণে আমি এৰি দিম। 30 ছেকেণ্ডৰ কাৰণে এৰি দিয়াৰ পিছত এৰি দিয়াৰ পিছত চাম যে ই নিডিলটো কিমান তললৈ গৈছে, কিবা এটা এক্স যাব তললে, কিবা এটা এক্স তললৈ যাব। তো যদি এই এক্সটোৰ ভেলুটো 20 mm হয়, 20 mm হয়, চ' আমি এইটো কি বুলি ক'ম, এই যিটো ৱাটাৰ কণ্টেন্ট আছিল তাক আমি লিকুইড লিমিট বুলি ক'ম। চ' ইনডাইৰেক্টলি এইটো কি হ'ব, ট্ৰায়েল এণ্ড এৰৰ মেথড হ'ব। ধৰি লও তোমালোকে 10% ৱাটাৰ দিলা, ই 15 mm গ'ল, তেতিয়া তুমি কি গম পাবা যে ৱাটাৰ কণ্টেন্ট অলপ বঢ়াব লাগিব, 10%ৰ পৰা কি কৰিবা 15% কৰিবা, 15% কৰাৰ পিছত ধৰি লওক পুৰা 20 mm ৰৈ গ'ল, তেতিয়া আমি কি ক'ম যে লিকুইড লিমিট ইজ 20%। মই এক্সাম্পল এটা দিছো, ঠিক আছে নে? কোন পেনিট্ৰেশ্যন মেথডটো বুজি পাইছো ন, কেনেকে কৰিব লাগে, ঠিক আছে? তাৰপিছত প্লাষ্টিক লিমিটটো কেনেকে ওলাম, প্লাষ্টিক লিমিটটোৰ কাৰণে কি কৰো, চইল এটা কিবা এটা ৱাটাৰ কণ্টেন্টত মিক্স কৰো, কিবা এটা ৱাটাৰ কণ্টেন্টত চইলটো মিক্স কৰিম, ঠিক আছে নে? আৰু যদি আমি লিকুইড লিমিট পাই যাওঁ, তেতিয়া প্লাষ্টিক লিমিটটোৰ কাৰণে কি ল'ম, অলপ কমে ল'ম ৱাটাৰটো, এটা এজাম্পশ্যন কৰি ল'ম, ঠিক আছে? লিকুইড লিমিট যদি 50 পাওঁ বা 80 পাওঁ, তেতিয়া আমি কি ক'ম যে আমিতো গ্ৰাফটোত পাইছো লিকুইড লিমিটটো জেনেৰেলি কম থাকে, ঠিক আছে? প্লাষ্টিক লিমিটটো কম থাকে লিকুইড লিমিটতছে, তাতছে অলপ কম ৱাটাৰ কণ্টেন্ট দি আমি চইলৰ চেম্পল এটা বনাম, ঠিক আছে নে? চেম্পল এটা বনাই আমি কি কৰিম, যে এইখন ধৰি লোৱা পাল্ম, ঠিক আছে নে? হাতৰ মাজত আমি এই চেম্পলটোক এডাল কি কৰিম, চেম্পলটোক আমি এনেকুৱা টাইপ মানে বুজি পাইছা ন কি কৰিম, মল্ড কৰি কেনে এনেকা কৰিম আৰু, বুজি পাইছা নে? দুখন হাতেদি বাৰ বাৰ এনেকা, কি ক'ম আৰু, বুজি পাইছা ন বস্তুটো কি কৰিম, কৰিছা চাগে লেবত। দুটা হাতৰ মাজত লৈ বস্তুটোক আমি এডাল লাঠি টাইপ বনাব ট্ৰাই দিম, ঠিক আছে নে? তাৰপিছত কৰি যায়, আৰু যেতিয়া আমি ট্ৰাই দি থাকিম, ইনডাইৰেক্টলি সেই ৱাটাৰটোৰ পৰা আমাৰ হাতত কিছুমান সেই চেম্পলটোৰ পৰা আমাৰ হাতত কিছুমান ৱাটাৰ কণ্টেন্ট আহি আছে, হয় নে নহয়? সেই চেম্পলটোৰ পৰা আমাৰ হাতত কি থাকিব, কিছুমান ৱাটাৰ আহি থাকিব, ইনডাইৰেক্টলি চেম্পলটোৰ ৱাটাৰ কণ্টেন্টটো কমি যাই আছে। আৰু এটা যিকোনো কমি যাই থকা ৱাটাৰ কণ্টেন্টত সেই চেম্পলটো কি হৈ যাব, ব্ৰেক হৈ যাব, বা চাৰ্ফেচত ক্ৰেক কিছুমান দেখুৱা ষ্টাৰ্ট দিব। আৰু সেই ক্ৰেক দেখুৱাতে আমি কি কৰিম, সেই চেম্পলটো ডাইৰেক্ট লগে লগে ৱাটাৰ কণ্টেন্ট ওলাই ল'ম, ঠিক আছে নে? সেই চেম্পলটো যিটো ইনিচিয়েল চেম্পলটোতো ৱাটাৰ কণ্টেন্ট মই ল'লোৱে কিবা, সেইটো মোক নালাগে এতিয়া। মোক কি লাগিব, সেই ইনিচিয়েল চেম্পলটো যেতিয়া মই হাতৰ মাজত লৈ বাৰ বাৰ এইটো যিটো মানে লাঠিডাল কৰিবৰ কাৰণে বা সেনেকা টাইপ কৰিবৰ কাৰণে যেতিয়া মই হাতেদি ৰিমল কৰি আছো, তে এটা টাইমত কি হ'ব, যে সেই মোৰ হাতৰ কণ্টেক্টত আহি ৱাটাৰটো লছ হ'ব। ত' ইনিচিয়েল ৱাটাৰ কণ্টেন্টৰ পৰা এই ৱাটাৰ কণ্টেন্টটো লাহে লাহে কমি যাই থাকিব, আৰু কমি গৈ এটা টাইমত সেই ড্ৰাই হৈ কেনে তাৰ চাৰ্ফেচ ক্ৰেক দেখুৱা ষ্টাৰ্ট দিব।
ঠিক আছে নে? আৰু কিমান ডায়ামিটাৰৰ সেই চেম্পলটো হ'ব লাগিব? 3 ডায়ামিটাৰ চেম্পল হ'ব লাগিব। চেণ্ড চেম্পল নহয় আৰু এইটো ক্লে চেম্পল, ঠিক আছে? ক্লে চেম্পল। আৰু যেতিয়া সেই ডায়ামিটাৰৰ চেম্পলটো আমাক ক্ৰাম্বলিং মানে কি ক্ৰেক দেখুৱা ষ্টাৰ্ট দিব, সেই ক্ৰেক দেখুৱা পইণ্টটোতে আমি কি বুলি ক'ম? এইটো প্লাষ্টিক এনালাইচিছ, ঠিক আছে? এইটো ডাইৰেক্টলি ভিজুৱেল লেব মানে বুজি পাইছা নিজৰ ডাইৰেক্টলি কমন চেন্সৰ ওপৰত। এতিয়া কোনোবাই ক্ৰেক কি ধৰিব এইটো বুজি পাইছা নে? এইটো ডাইৰেক্ট কমন চেন্স আৰু এক্সপাৰ্টাইজৰ ওপৰত হ'ব, ঠিক আছে নে? লিকুইড লিমিটটোত আমাৰ এক্সপাৰ্টাইজ একো নালাগে, ঠিক আছে নে? য'ত হৈছে তাত হৈছে, গ্ৰাফ বনাইছো, কাটটো লাগি গৈছে, কিন্তু এইটোত অলপ এক্সপাৰ্টাইজ লাগিব, কিউকি ক্ৰেকটো বুজি পাইছা নে? ক্ৰেকটো ডাইৰেক্ট তোমালোকে অলপ শ্লাইড ক্ৰেক এটা আহিব, সেইটো ধৰি ল'ব লাগিব। অলপ এক্সপাৰ্টাইজ হ'লে গম পাম যে 3 ডায়ামিটাৰৰ যেতিয়া চেম্পল এটা ক্ৰেক দেখুৱা ষ্টাৰ্ট দিব, তে সেইটোকে আমি কি বুলি নাম দিম? প্লাষ্টিক লিমিট নাম দিম, ঠিক আছে নে? চ' বুজি পাইছো প্লাষ্টিক লিমিটটো। তাৰপিছত সিংকেজ লিমিটটো কি আছিল? সিংকেজ লিমিটটো মনত আছে নে? জাষ্ট যেতিয়া আমি পানী লাহে লাহে দি থাকো তেনে এটা টাইমত যাই কিনে সি জাষ্ট চেচুৰেট হয়, সেই পইণ্টটোকে আমি কি নাম দিছিলো? সিংকেজ লিমিট দিছিলো। তো সিংকেজ লিমিট কি হয়? মিনিমাম ৱাটাৰ কণ্টেন্ট টু ফিল ভইডছ, মিনিমাম ৱাটাৰ কণ্টেন্ট টু চেচুৰেট, মষ্ট ইম্পৰ্টেণ্ট, ঠিক আছে? আৰু সিংকেজ লিমিটটোৰ কাৰণে মনত ৰাখিবা যে সিংকেজ লিমিটটো আমি কেনেকে ওলাও? 1/gamma d - 1/gamma solid, ঠিক আছে? বা 1/gd - 1/gs। gs টো জানো আমি পঢ়িছিলো, gs কেনেকে ওলাই, কিহেদি ওলাই? পিকনোমিটাৰ দি। gs কেনেকে ওলাই? পিকনোমিটাৰ দি। আৰু জিডি মানে কি? জিডি মানে মই কাক জিডি কৰিছো? গামা ডি বাই গামা ডাব্লিউ। আৰু গামা ডি মই কিহৰ পৰা ওলাইছিলো? গামা টি এনেকে ওলাইছিলো নে নাই? মনত আছে নে? গামা টি 1 + w দি আমি কি পাওঁ? গামা ডি পাই যাওঁ, হয় নে নহয়? চ' গামা ডি বাই গামা ডাব্লিউটোক মই কি নাম দিছো? জি ডি নাম দিছো। আৰু জি এছটো মই অবভিয়াছলি পিকনোমিটাৰ দি ওলাব পাৰিম। চ' এই দুটা যেতিয়া ছাবষ্ট্ৰেক্ট কৰিম, মই ডাইৰেক্টলি সিংকেজ লিমিটৰ ভেলুটো পাই যাম। কি পাই যাম? সিংকেজ লিমিটৰ ভেলুটো। আৰু এইটো বহুত ইম্পৰ্টেণ্ট হয়, কিউকি নিউমাৰিকেল এইটোৰ পৰা আহি যাব পাৰে, ঠিক আছে নে? ইফ দ্য ড্ৰাই ডেনচিটি অফ দ্য সইল ইজ 20 kN/m³, ঠিক আছে নে? এণ্ড যদি আমাক দিয়া থাকে ড্ৰাই ডেনচিটি ইজ 20 kN/m³, 25 ধৰিলো, ঠিক আছে? ড্ৰাই ডেনচিটি ইজ 25 আৰু গামা এছটো মোক দিয়া থাকিব, ধৰি লোৱা গামা এছ নিদিব, জি এছ দিব, ঠিক আছে নে? জি এছ মোক 2.6 দিয়া থাকিব, ঠিক আছে নে? ফাইণ্ড দ্য শ্ৰিংকেজ লিমিট। কি কৰিম শ্ৰিংকেজ লিমিট ওলাবৰ কাৰণে প্ৰথমতে গামা ডিৰ পৰা জি ডি ওলাম। জি ডি কেনেকে ওলাম? গামা ডি বাই গামা ডাব্লিউ, ঠিক আছে নে? তো গামা ডি আমাক দিয়া আছে 25, গামা ডাব্লিউ মই কিমান ধৰিম? 10 কিবা এটা ধৰিম, ঠিক আছে নে? গামা ডাব্লিউ 10 ধৰিলো, তেতিয়া মই কিমান পাম? 2.5। এনেতো 9.8 হয়, তথাপি মই 10 ধৰিব পাৰো, ঠিক আছে? 2.5। তো মই জি ডি পাই গলো, জি এছ মোক দিয়া আছে। চ' শ্ৰিংকেজ লিমিটৰ কাৰণে কি হ'ব? 1/2.5 - 1/2.6। চ' ইয়াতে কিবা এটা পাম নে ভেলু? চ' সেই ভেলুটোকে মই কি বুলি ক'ম? শ্ৰিংকেজ লিমিট বুলি ক'ম। ত' শ্ৰিংকেজ লিমিট কেনেকে ওলাবলৈ গম পালো। আৰু এই ফৰ্মুলাটো ক'ৰ পৰা আহিল? এইটো এটা 2 পেজতছে বেছি লম্বা ডেৰিভেশ্যন হয়, ঠিক আছে নে? আৰু এইটো আমাৰ ইমান এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট নহয়, ঠিক আছে নে? ত' আমাক কি লাগে? জাষ্ট আমি শ্ৰিংকেজ লিমিট ওলাবৰ কাৰণে কি কৰিম? এট মই ড্ৰাই ডেনচিটি যদি ওলাব জানো, মই যদি পিকনোমিটাৰ দি জি এছ ওলাব জানো, তে এই ফৰ্মুলাটোৱে মই ইউজ কৰিব লাগে। ফৰ্মুলাটো ইউজ কৰিবৰ কাৰণে দুটা বস্তুৱে মই ওলাব শিকাই দিছো, ঠিক আছে নে? চ' ফৰ্মুলাটো কেনেকে ইউজ কৰিম? 1/gd - 1/gs, ঠিক আছে নে? জি ডিটো মই কাক বুলি ক'ম? গামা ডি বাই গামা ডাব্লিউ ৰেচিঅ'টোকে মই কি বুলি ক'ম? জি ডি বুলি ক'ম। চ' গামা ডি যদি মোৰ ওলাই যায়, তাক গামা ডাব্লিউ টো ডিভাইড কৰিম, বা কুৱেশ্যনত যদি মোক গামা ডি দিয়া থাকে, তাক মই গামা ডাব্লিউ টো ডিভাইড কৰি জি ডি ওলাই ল'ম। জি এছটো মোক অবভিয়াছলি ডাইৰেক্টলি দিয়া থাকিব এক্সামত, কুৱেশ্যন পেপাৰত জি এছ দিয়াই থাকে চলিড পাৰ্টিকলছৰ। চ' 1/gd - 1/gs কৰি মই ডাইৰেক্ট শ্ৰিংকেজ লিমিট ওলাব পাৰিম, ঠিক আছে নে? বুজি পালো নে? তাৰপিছত মই এইটো এনেকুৱা এটা গ্ৰাফ পাইছিলো। এইফালে মই ভি ডিনোট কৰিছিলো, আৰু এই পইণ্টটোক মই ভি ড্ৰাই বুলি কৈছিলো, ঠিক আছে নে? চইলটো ড্ৰাইত নাই, কিন্তু মই কি নাম দিছিলো? ভি ড্ৰাই। এইটো মই কি নাম দিয়া আছিল এটাৰ পৰাকে? শ্ৰিংকেজ লিমিট। কি লিমিট? শ্ৰিংকেজ লিমিট। দেন অলপ আগত যাই কিনে আমি কি পাওঁ? প্লাষ্টিক লিমিট। অলপ আগত যাই কিনে মই কি পাওঁ? লিকুইড লিমিট, ঠিক আছে নে? এইটোক আমাক কি বুলি কয়? চলিড ষ্টেট। তাৰপিছত ছেমি চলিড, ঠিক আছে নে? তাৰপিছত আমি কি পাইছিলো? প্লাষ্টিক। তাৰপিছত কি আছিলো? লিকুইড, ঠিক আছে নে? তাৰপিছত আমি কেইটামান ইণ্ডেক্স ডিফাইন কৰিছো। কেনেকে ডিফাইন কৰিছিলো? এই দুটাৰ ছাবষ্ট্ৰেকচনটো, এই দুটাৰ ডিফাৰেন্স, মানে এই ৰেঞ্জটো, এইটোক ডাব্লিউ, এইটো ৰেঞ্জটো কি হ'ব? ডাব্লিউ পি মাইনাছ ডাব্লিউ এছ। এইটোক মই কি নাম দিছো? শ্ৰিংকেজ ইণ্ডেক্স। কি নাম দিছো? শ্ৰিংকেজ ইণ্ডেক্স, ঠিক আছে নে? ইনডাইৰেক্টলি আমাক কি বুজাই আছে? যে
কিমান কিমান লেভেলৰ ৱাটাৰ কণ্টেণ্ট হ'লে সইলটো সেমি সলিড ষ্টেটত থাকিব সেইটোৱে আমাক বুজাই আছে ইনডাইৰেক্টলি তাৰপিছত এই যিটো ডিফাৰেন্স হয় এই ৰেঞ্জটোক আমি কি নাম দিছো প্লাষ্টিক ইনডেক্স প্লাষ্টিচিটি প্লাষ্টিচিটি ইনডেক্স কেনেকৈ ওলাম WL মাইনাছ WP ঠিক আছে নে প্লাষ্টিচিটি ইনডেক্স কেনেকৈ ওলাম WL মাইনাছ WL ওলাব শিকিছো WP ওলাব শিকিছো দুটাকে মাইনাছ কৰি দিলে আমি কি পাই যাম প্লাষ্টিচিটি ইনডেক্স WP ওলাব শিকিছো WS ওলাব শিকিছো দুটাকে মাইনাছ কৰি দিলে কি পাম মই শ্ৰিংকেজ ইনডেক্স ঠিক আছে বুজি পালো তো এই দুটাকে আমি কি নাম দিছো এইটো আমি ডাইৰেক্টলি পালো শ্ৰিংকেজ ইনডেক্স মানে কি প্লাষ্টিক ইনডেক্স প্লাষ্টিক water content for plastic liquid limit এটো কি প্লাষ্টিক লিমিট মাইনাস শ্ৰিংকেজ লিমিট ঠিক আছে শ্ৰিংকেজ ইনডেক্স মানে কি প্লাষ্টিক লিমিট মাইনাস শ্ৰিংকেজ লিমিট আৰু প্লাষ্টিচিটি ইনডেক্স মানে কি লিকুইড লিমিট মাইনাস প্লাষ্টিক লিমিট ঠিক আছে বুজি পাইছো জাস্ট ইনডেক্সৰ নাম হয় এইবিলাক ইনডেক্স নাম দিছে আমি নামটো জানিব লাগে ঠিক আছে বা এক্সামত আহি যাব কোৱেশ্চনৰ কাৰণে ইম্পৰ্টেন্ট ঠিক আছে তাতে কোৱেশ্চনত ধৰিলো আমাক শ্ৰিংকেজ লিমিটটো লাগে কোৱেশ্চনত আমাক শ্ৰিংকেজ লিমিটটো লাগে মানে এনসাৰ কৰিবৰ কাৰণে মোক শ্ৰিংকেজ লিমিট লাগে কিন্তু কোৱেশ্চনত মোক শ্ৰিংকেজ লিমিট নিদিয়ে কোৱেশ্চনত মোক কি দিব the shrinkage index of a soil is 20% and its percent the shrinkage index of a soil is 50% and its plasticity is 70% so find the কিবা এটা কোৱেশ্চনত দিব so মোক ইনডাইৰেক্টলি এই দুটা দিয়া থাকিব কিন্তু এইটো দিয়া নাথাকে ঠিক আছে নে so মই এই দুটাৰ পৰা প্ৰথমতে শ্ৰিংকেজ ইনডেক্সটো ওলাই ল'ম দেন তাৰ পিছতহে মই ওলাব পাৰিম ঠিক আছে নে বুজি পাইছা না so shrinkage index মানে কি WP minus WS আৰু plasticity index মানে কি WL minus WP বুজি পালো আৰু কোনটো ৰেঞ্জ দিয়া আছে বুজি পালো বা কেতিয়াবা এনেকৈ দিব পাৰে শ্ৰিংকেজ ইনডেক্স ডিনোটস দ্য হুইচ ৰেঞ্জ সেমি সলিড ৰেঞ্জ হ'ব শ্ৰিংকেজ ইনডেক্স এই দুটাৰ নিগেটিভ বুজাই আছে নে নাই এই দুটাৰ সাবষ্ট্ৰাকশন বুজাই আছে নে নাই চ' শ্ৰিংকেজ ইনডেক্স ইণ্ডিকেটছ হুইচ ৰেঞ্জ অফ সইল সেমি সলিড প্লাষ্টিচিটি ইনডেক্স ইণ্ডিকেট প্লাষ্টিচিটি ইনডেক্সটো ইজিয়ে হয় ডাইৰেক্টলি আমি গমে প্লাষ্টিচিটিৰ পৰা প্লাষ্টিক ৰেঞ্জ এইটো ক'ব পাৰিম কিন্তু শ্ৰিংকেজ ইনডেক্সটোৰ কাৰণে আমি অলপ গ্ৰাফটোৰ নলেজ থাকিব লাগিব শ্ৰিংকেজ ইনডেক্স অফ দ্য সইল ডিনোটস দ্য সেমি সলিড ষ্টেট কি ষ্টেট সেমি সলিড ষ্টেট বুজি পাইছনে এইটো পঢ়িলোৱে চ' প্লাষ্টিক ইনডেক্সৰ কেইটামান এইকেইটা ভেলু আহি থাকে দেই এইকেইটা ভেলু ইম্পৰ্টেণ্ট হয় যে IP যদি 0 হয় তাক নন প্লাষ্টিক কম লেছ দেন 7 ল' প্লাষ্টিক IP 7 to 17 মিডিয়াম প্লাষ্টিক আৰু IP গ্ৰেটাৰ দেন 17 হাই প্লাষ্টিক ঠিক আছে ভেলুজ ইয়াৰ পিছত বহুতৰ আছে কিন্তু মই এইটোৰে ভেলু কিয় লৈছো কি এইকেইটা এক্সামত আহিব পাৰে ঠিক আছে নে যদি প্লাষ্টিচিটি ইনডেক্স 0 হয় তাক নো প্লাষ্টিক এনেকে কৈ দিম ঠিক আছে 7ৰ তলত গ'লে ল' মিডিয়াম 7 to 17 আৰু 17ৰ ওপৰত গ'লে হাই প্লাষ্টিক ঠিক আছে বুজি পালো এইখিনি তোমালোকৰ ব্ৰেইনতো হৈ গ'ল সলিড কাক কয় সেমি সলিড কাক কয় এইখিনি মই ৰাপ কৰি দিছো ঠিক আছে বুজি পাইছা যেতিয়া ড্ৰ কৰি এইটো মই শ্ৰিংকেজ লিমিট বুলি কওঁ আৰু এইটোক মই ভলিউম ড্ৰাই বুলি কওঁ ঠিক আছে এই ভলিউম ড্ৰাই বুলি কওঁ ঠিক আছে ভলিউম ড্ৰাই আৰু এইটোক শ্ৰিংকেজ লিমিট বুলি কওঁ তাৰপিছত কি হয় প্লাষ্টিচিটি ইনডেক্স বুজি পালো শ্ৰিংকেজ ইনডেক্স বুজি পালো ঠিক আছে ডাউট নাই তাৰপিছত মই কেইটামান ৰেচিঅ'জ ওলাইছো কি শ্ৰিংকেজ ৰেচিঅ' মই কি ডিফাইন কৰিছো শ্ৰিংকেজ ৰেচিঅ'টো কি হৈছে যে এই গ্ৰাফটোত যেতিয়া এটা যাম ইয়াতে কিবা এটা ভলিউম পাম নে মই এনেকে এইটো y এক্সিছে কি বুজাইছে ভলিউমে বুজাই আছে ন এজ উই এড ৱাটাৰ ভলিউমটো বাঢ়ি বাঢ়ি গৈ আছে চ' অবভিয়াছলি y ইনডেক্সত মই কিবা এটা ভলিউম পাম এইটোক মই V1 বুলি ধৰিলো ঠিক আছে নে V1 বুলি ধৰিলো আৰু ধৰি লোৱা আৰু অলপমান বেলেগ এটা ভলিউমো পাম এইটোক মই V2 বুলি ধৰিলো ঠিক আছে নে সিমিলাৰলি এই V1ৰ কৰেছপন্ডিং কিবা এটা ৱাটাৰ কন্টেন্ট পাম সেইটোক মই W1 বুলি ধৰিলো আৰু V2ৰ কৰেছপন্ডিং মই কিবা এটা ৱাটাৰ পাম সেইটোক মই W2 বুলি ধৰিলো ঠিক আছে নে W2 বুলি ধৰিলো চ' শ্ৰিংকেজ ৰেচিঅ'টো কি হয় যে মোৰ ভলিউম V1 minus V2 ডিভাইডেড বাই W1 minus W2 ডিভাইডেড বাই VD ঠিক আছে নে
মানে কি বুজাই আছে বস্তুটো যে ওপৰত কি বুজাই আছে চেঞ্জ ইন ভলিউম আৰু তলত কি বুজাই আছে চেঞ্জ ইন ৱাটাৰ, চেঞ্জ ইন ৱাটাৰ। তো আমি ইনডাইৰেক্টলি কি চাই আছো যে আমাৰ ৱাটাৰ দিয়াৰ লগে লগে ভলিউমটো কিমান কিমান ৰেপিডলি চেঞ্জ হৈছে, বুজি পাইছা নে? কিমান ৰেপিডলি চেঞ্জ হৈছে। যদি ধৰি লোৱা চইলটো বেলেগ এটা চইল থাকে যিটো এনেকুৱা টাইপ হৈ যায়, এনেকুৱা টাইপ হৈ যায়, ঠিক আছে নে? ঠিক আছে নে? এনেকুৱা টাইপ চইল এটা পাব পাৰো, এনেকুৱা টাইপ চইল এটা পাব পাৰো, ঠিক আছে নে? এই চইলটোৰ কাৰণে কি হ'ব? এই চইলটোৰ কাৰণে কি হ'ব যে এই ৱাটাৰ কন্টেন্ট কেইটাৰ কাৰণে ভলিউম চেঞ্জটো কি হ'ব? বেছি হ'ব, ঠিক আছে নে? এইটো চইলৰ কাৰণে ভলিউম চেঞ্জ কিমান হৈছে? জাষ্ট এইখিনি হৈছে, ঠিক আছে নে? ব্লু চইলটোৰ কাৰণে এইখিনি হৈছে, ঠিক আছে? আৰু ছেকেণ্ড চইলটোৰ কাৰণে কিমান হৈছে? চেম ৱাটাৰ কন্টেন্টে ভেৰি হৈছে, চেম ৱাটাৰ কন্টেন্ট ভেৰি হৈছে, কিন্তু কিমান হৈছে ভলিউম চেঞ্জটো? ইমান মান হৈছে। তো শ্ৰিংকেজ ৰেচিঅ' ইনডাইৰেক্টলি মোক কি দি আছে যে যদি আমি ৱাটাৰ কন্টেন্ট চেঞ্জ কৰো তাৰ কিমান ৰেপিডলি ভলিউমটো চেঞ্জ হৈ আছে, আৰু যিমানে ৰেপিডলি ভলিউম চেঞ্জ হ'ব সেইবোৰ চইল কি হ'ব? সেইবোৰ চইল কি হ'ব? আইদাৰ এক্সপানচিভ চইল হ'ব বা কম্প্ৰেছিবল চইল হ'ব। সেইবোৰ চইল কি হ'ব? তাতে ৱাটাৰ কন্টেন্ট যেতিয়া চেঞ্জ হ'ব, কিউকি আমি পিছলৈ কি পঢ়িম? পিছলৈ আমি পঢ়িম যে চইল লেয়াৰ এটাত যদি ক্লে পাৰ্টিকলছ থাকে, সেই ক্লে পাৰ্টিকলছৰ ৱাটাৰবোৰ এটা টাইম পিছত ওলাই যায়। কি হৈ যায়? ওলাই যায়। আৰু এইটোক আমি কি বুলি কওঁ? কনচলিডেশ্যন বুলি কওঁ। কি বুলি কওঁ? কনচলিডেশ্যন বুলি কওঁ। আৰু এই কনচলিডেশ্যন যেতিয়া হয় তেতিয়া আমাৰ কি হয়? সেটেলমেন্ট হয়। কি হয়? আমাৰ সেটেলমেন্ট হয়। চ' এইটোত আমি যদি শ্ৰিংকেজ ইনডেক্সটো, এই চইলটো যে আছিল এইটোৰ যদি শ্ৰিংকেজ ইনডেক্সটো বেছি হয়, তাৰ মানে কি এটা ফিক্স ৱাটাৰ যদি ওলাই যায় তাৰ কম্পেৰেটিভ ভলিউম চেঞ্জটো কি হ'ব? বেছি হ'ব। চ' ডেল্টা এইচটো কি হ'ব? বেছি হ'ব। চ' আমাক কেনেকুৱা চইল লাগিব যিটো শ্ৰিংকেজ ৰেচিঅ'টো অলপ কম হ'ব লাগে। কি হ'ব লাগে? কম হ'ব লাগে। কিউকি যদি বেছি শ্ৰিংকেজ ৰেচিঅ' হয় তে যদি ৱাটাৰ কন্টেন্ট হেৰি হয় ফিল্ডত, ডিউ টু কনচলিডেশ্যনৰ এনি আদাৰ ৰিজন, যদি এই ক্লেৰ পৰা ৱাটাৰটো ওলাই যায় তেন্তে তাৰ বহুত বেছি সেটেলমেন্ট বা বহুত বেছি ভলিউম চেঞ্জ হৈ যাব। আৰু বহুত বেছি ভলিউম চেঞ্জ হলে কি হ'ব? ইট উইল বি বেড ফৰ আৱাৰ ষ্ট্ৰাকচাৰ। বহুত বেছি সেটেলমেন্ট হোৱাটো আমাৰ কাৰণে ভাল হ'ব জানো? আমাৰ কাৰণে ভাল নহয়, ঠিক আছে নে? তো শ্ৰিংকেজ ৰেচিঅ' আমাক কি বুজায় যে ইট ইজ দ্য চেঞ্জ ইন ভলিউম উইথ চেঞ্জ ইন ৱাটাৰ কন্টেন্ট, ঠিক আছে নে? আৰু আমি ভি ডি টু টো কনষ্টেন্ট হয়, তাক আমি তলত ডিভাইড কৰি দিওঁ, ঠিক আছে নে? বুজি পালো? আৰু শ্ৰিংকেজ ৰেচিঅ' ওলোৱা এইটো চবত এক্সাম পাৰ্চপেক্টিভত আমাৰ এইটো ইম্পৰ্টেন্ট, ঠিক আছে নে? শ্ৰিংকেজ ৰেচিঅ' কেনেকে ওলাও? গামা ডি বাই গামা ডব্লিউ বা জি ডি, ঠিক আছে নে? তো ডাইৰেক্টলি কুৱেশ্যন আহি যাব, ড্ৰাই ডেনচিটি কিবা এটা দিয়া থাকিব, ফাইণ্ড দ্য শ্ৰিংকেজ ৰেচিঅ', দি ডাইৰেক্টলি ডিভাইডেড বাই গামা ডব্লিউ দি ডিভাইড কৰি শ্ৰিংকেজ ৰেচিঅ'টো ওলাম, ঠিক আছে নে? বুজি পালো? বুজি পাইছা নে? কাৰোবাৰ ডাউট আছে নাই? শ্ৰিংকেজ ৰেচিঅ' শ্লোপৰ পৰা ওলাই এইটো V1 মাইনাছ V2, কিন্তু আমি নিউমাৰিকেলি প্ৰুফ কৰিব পাৰো যে শ্ৰিংকেজ ৰেচিঅ' ইজ ইকুৱেল টু গামা ডি বাই গামা ডব্লিউ হয়। আৰু আমাৰ এক্সামত গামা ডি দিয়া থাকিব, গামা ডব্লিউ দিয়া থাকিব, ডাইৰেক্টলি সুধি দিব যে শ্ৰিংকেজ ৰেচিঅ', ঠিক আছে নে? বুজি পাইছা নে? বা যদি বেছি টাফ কৰি দিয়ে এনেকে সুধিব পাৰে, ভলিউম অফ এ স্পেচিমেন চেঞ্জেছ ফ্ৰম ডিমাণ্ড টু ডিমাণ্ড ফৰ চেঞ্জ ইন ৱাটাৰ কন্টেন্ট দিছ টু দিছ, ইফ দ্য ড্ৰাই ভলিউম অফ দ্য চইল ইজ দিছ, ফাইণ্ড দ্য শ্ৰিংকেজ ৰেচিঅ'। ডাইৰেক্টলি ওলাব পাৰিম যে দুটাৰে ভলিউম মাইনাছ কৰিম, ৱাটাৰ কন্টেন্ট মাইনাছ কৰিম, আৰু VD দি ডিভাইড কৰিম। এইটো ওপৰৰ কুৱেশ্যনটো আহিব পাৰে SSC JEE চেই যদি দিয়া, ঠিক আছে নে? SSC JEE বা অলপ বেটাৰ এক্সাম গেট ছেট দিয়া যদি এইটো ইম্পৰ্টেন্ট। আৰু ছেকেণ্ডটো ইম্পৰ্টেন্ট কাৰ কাৰণে? APSC কাৰণে। কিয়? APSC ছেকেণ্ডটো দিব, ডাইৰেক্ট গামা ডি দিয়া থাকিব, গামা ডব্লিউ দিয়া থাকিব, তোমাক ওলাব দিব শ্ৰিংকেজ ৰেচিঅ', ঠিক আছে? চাৰিটা অপশ্যন দি দিব, ঠিক আছে নে? আৰু গামা ডিটো ইজিলি দিব, গামা ডিটো ক'ব 20, টেক গামা ডব্লিউ 10, আৰু শ্ৰিংকেজ ৰেচিঅ' দিব 1 2 3 4, চ' কি হ'ব? 2, ঠিক আছে? বুজি পালো? বুজি পালো ন? ঠিক আছে, শ্ৰিংকেজ ৰেচিঅ' আমি পঢ়িলো, ঠিক আছে? তাৰপিছত এটা ভলিউমেট্ৰিক শ্ৰিংকেজ আছে, একে বস্তুৱে, নাম চেঞ্জ কৰি দি আছে, ঠিক আছে? একে বস্তুৱে, ভলিউমেট্ৰিক শ্ৰিংকেজটো কি যে V1 মাইনাছ V2 নহয়, ইয়াতে V1 মাইনাছ VD, চ' 2 পইণ্টটো আমাক ইয়াতে আমাৰ 2 পইণ্টটো আমি ইয়াতে 2 পইণ্টটো কি লৈছে? 2 পইণ্টটো ড্ৰাই লৈছে, এইটোৱে ডিফাৰেন্স। আৰু তলত আমাক ড্ৰাই ডেনচিটি দি ডিভাইড কৰা নাই, ঠিক আছে নে? ড্ৰাই ভলিউমটো ডিভাইড কৰা নাই। চ' ইয়াতে আমাক জাষ্ট এইটোৰ মানে শ্লোপ লৈছে, আৰু এই আমাৰ যিটো কনচিষ্টেঞ্চি চাৰ্টটো আছে তাৰে শ্লোপটো আমি কি তাৰে যিটো এইটো যিটো আমাৰ শ্ৰিংকেজ যিটোৰ পৰা ছেমি চলিড ষ্টাৰ্ট হয় সেইটোৰ শ্লোপ লৈছে। কি লৈছে? যিকোনো এটা পইণ্ট লৈছে V1, তাৰ কাৰণে আমি কিবা এটা W1 পাম অবভিয়াছলি। চ' ভি ড্ৰাইটোতো আছে, ভি ড্ৰাই কাৰ কাৰণে পাম? WS ৰ কাৰণে পাম। চ' এই শ্লোপটোকে মই কি নাম দি দিছো? এই শ্লোপটোকে মই কি নাম দিছো? মই ভলিউমেট্ৰিক শ্ৰিংকেজ। চ' ভলিউমেট্ৰিক শ্ৰিংকেজ কি হ'ব আমাৰ? শ্লোপটো নহয়, চৰি এইটো শ্লোপ নহয়, এইটোত ৱাটাৰ কন্টেন্টটো লোৱা নাই, ঠিক আছে নে? ৱাটাৰ কন্টেন্টটো লোৱা নাই। চ' আমাৰ এইটোত চালি ভলিউম চেঞ্জটো লৈছে, অনলি ভলিউম চেঞ্জটো লৈছে। কি লৈছে? অনলি ভলিউম চেঞ্জটো লৈছে, যে ভলিউম 1ৰ পৰা ই ভলিউম ড্ৰাই হ'ল, আৰু কিমান পাৰ্চেণ্ট ড্ৰাই হ'ল মানে ডিভাইডেড বাই ডেট অনলি, ঠিক আছে নে?
V1 মাইনাছ VD ধৰি লোৱা 100 মিটাৰ কিউবৰ পৰা 80 মিটাৰ কিউব চেঞ্জ হৈছে। চ' সুধিছে যে কিমান পাৰ্চেণ্ট ভলিউম চেঞ্জ হৈছে, সেইটোকে আমাক ভলিউমেট্ৰিক সিংকেজ দিবলৈ আছে। যে কিমান 100 মাইনাছ 80 আৰু ইনিচিয়েলি কিমান আছিল 100 আছিল, ঠিক আছে নে? এইটোক আমাক কি দিব, পাৰ্চেন্টেজ চেঞ্জ ইন ভলিউম, সেইটোকে আমি কি নাম দিছো, ভলিউমেট্ৰিক সিংকেজ নাম দিছো। কি নাম দিছো? ভলিউমেট্ৰিক সিংকেজ, ঠিক আছে। এতিয়া ভলিউমেট্ৰিক সিংকেজটো ডাইৰেক্টলি নাহে, ভলিউমেট্ৰিক সিংকেজটো ডাইৰেক্টলি নাহে, কিন্তু ইয়াৰ পৰা কুৱেশ্যন অলপ কেনেকে আহিব চোৱা। এতিয়া কেনেকে কুৱেশ্যন আহিব চোৱা, যে শ্ৰিংকেজ ৰেচিঅ'টো মই জানো, মোৰ শ্ৰিংকেজ ৰেচিঅ' কিমান হয়? মোৰ শ্ৰিংকেজ ৰেচিঅ' কিমান হয়? V1 মাইনাছ V2 ডিভাইডেড বাই W1 মাইনাছ W2 ইনটু VD, একচেপ্টেবল। এতিয়া V2 পইণ্টটো V1 V2 পইণ্টটো ময়ে লৈ আছো ন কিবা এটা, যদি মই V2 পইণ্টটোক ড্ৰাই পইণ্টটো লৈ লওঁ, যদি V2 পইণ্টটো মই এইটো লৈ ল'ব খোজো, ড্ৰাই পইণ্টটো লৈ ল'ব খোজো, চ' মই V2 পইণ্টটোক যদি ড্ৰাই লৈ লওঁ, তেতিয়া অবভিয়াছলি মোৰ W2 টো কি হৈ যাব, W2 টো কি হৈ যাব, কমন চেন্স দি W2 টো মোৰ শ্ৰিংকেজ লিমিট হ'ব নে নাই? যদি V2 পইণ্টটো V1 পইণ্টটো মই নিজৰ মতে ললো কিবা এটা, V2 পইণ্টটোক যদি V ড্ৰাই লৈ লওঁ, তো W পইণ্টটো কি হৈ যাব অট'মেটিকেলি, W শ্ৰিংকেজ হৈ যাব ডিভাইডেড বাই VD। আৰু এই পৰ্চনটো কি হয় চোৱা, এই পৰ্চনটো কি হয়, এই পৰ্চনটো কি হয়, ভলিউমেট্ৰিক শ্ৰিংকেজ হয় নে নহয়, V1 মাইনাছ VD বাই VD। তো শ্ৰিংকেজ ৰেচিঅ ইজ ইকুৱেল টু কি হ'ব, শ্ৰিংকেজ ৰেচিঅ ইকুৱেল টু কি হ'ব, ভলিউমেট্ৰিক শ্ৰিংকেজ, এইটো ভলিউম অফ সলিড নহয় আকৌ, ভলিউমেট্ৰিক শ্ৰিংকেজ কাটিয়ে এনেকে লিখিছো ধৰি লোৱা, ভলিউমেট্ৰিক শ্ৰিংকেজ বাই W1 মাইনাছ WF, ঠিক আছে নে? আৰু এই ৰেচিঅ'টো ডাইৰেক্টলি আহে, ভলিউমেট্ৰিক শ্ৰিংকেজ ইজ ইকুৱেল টু শ্ৰিংকেজ ৰেচিঅ ইনটু W1 মাইনাছ W শ্ৰিংকেজ, ঠিক আছে? এইটো কুৱেশ্যন ডাইৰেক্টলি আহি যায়, আৰু এইটো নিউমাৰিকেলো আহিব পাৰে, আৰু ডাইৰেক্টলিও এইটো ৰিলেশ্যনটো আহি যায়। ভলিউমেট্ৰিক শ্ৰিংকেজৰ আমাক এইটো নুসুধে, V1 মাইনাছ VD নুসুধে, কি সুধিব, ভলিউমেট্ৰিক শ্ৰিংকেজ ইকুৱেল টু W শ্ৰিংকেজ ৰেচিঅ ইনটু W1 মাইনাছ WS। বেলেগ বেলেগ কনফিউজ কৰিব কাৰণে বেলেগ বেলেগ অপশ্যন দিব, WL মাইনাছ WP, WS মাইনাছ WP, বুজি পাইছা নে? কিন্তু আমাৰ W1 টো যিকোনো ৰেণ্ডম হ'ব পাৰে, মাইনাছ W শ্ৰিংকেজ, ঠিক আছে নে? বুজি পালো কেনেকে ওলাইছে, বুজি পাইছো, ডাউট নাই? ঠিক আছে। তাৰপিছত মই কি ডিফাইন কৰিছো, তাৰপিছত মই কনচিষ্টেঞ্চি ইনডেক্স এটা ডিফাইন কৰিছো, কনচিষ্টেঞ্চি ইনডেক্স, মই মানে কি সিহঁতে ডিফাইন কৰিছে মই কৈ আছো, ঠিক আছে নে? কনচিষ্টেঞ্চি ইনডেক্স এটা ডিফাইন কৰিছে, কনচিষ্টেঞ্চি ইনডেক্সটোৰ কি চিম্বল হয়, IC, কি চিম্বল, IC। আৰু ফৰ্মুলাটো ভেলুটো কি, ফৰ্মুলাটো কি হয়, WN টো জানো লিকুইড লিমিট, এটা চইলৰ কাৰণে ফিক্স থাকিব, WN টো নেচাৰেল ৱাটাৰ কন্টেন্ট, যিটো মই সইলটো, যিটো চইলৰ কাৰণে টেষ্ট কৰিম, সেই চইলটো ফিল্ডৰ পৰা আনোতে যিটো ৱাটাৰ কন্টেন্ট আছে, তাক মই কি নাম দিম, নেচাৰেল ৱাটাৰ কন্টেন্ট, মানে এইটো নেচাৰেল, WN টো কি হ'ব, WN will be ভেৰিয়েবল, হয়নে, ভেৰিয়েবল বা ভেৰি হ'ব পাৰে, নেচাৰেল ৱাটাৰ কন্টেন্টটো কি হ'ব, ভেৰি হ'ব পাৰে। WL টো মোৰ কি, মই লেবত ওলাই ল'ম, তাৰপিছত তলত কি আছে, WL মাইনাছ WP, মানে ইনডাইৰেক্টলি কি আছে, প্লাষ্টিক ইনডেক্স, অলপ আগত পৰিছো, যেতিয়া PDF টো আৰু একবাৰ চাবা, তেতিয়া মানে বস্তুটো মনত থাকিব যে প্লাষ্টিক ইনডেক্স কাক কৈছো, আগতে যদি পঢ়া নাই, ঠিক আছে। WL মাইনাছ WP তলত লৈছো, সেইটো কি থাকিব, WL মাইনাছ WP টো কি হয়, প্লাষ্টিক ইনডেক্স। চ' IC ৰ ফৰ্মুলা কি, IC ৰ ফৰ্মুলা কি, WL মাইনাছ WN ডিভাইডেড বাই WL মাইনাছ WP, ঠিক আছে। এটা শ্লোপ টাইপ, আৰু শ্লোপ নহয়, কি দুটাই চেম বস্তুৱে হয়, শ্লোপ নহয়, এটা ৰেচিঅ হয়। তাৰে এই তলৰ বস্তুক আমি কি লিখিব পাৰিম, IP বুলিও ক'ব পাৰো, এইটো আমি প্লাষ্টিচিটি ইনডেক্সে হয়, IP বুলি ক'ব পাৰো, ঠিক আছে, বুজি পালো। এতিয়া ইয়াৰে পৰা কুৱেশ্যন এইটো নাহে, এই ফৰ্মুলাটো আহিব পাৰে দেই, এই ফৰ্মুলাটো IC আৰু IL আহি যায় এক্সামত, ঠিক আছে নে? চ' IC আৰু IL টো মনত ৰাখিলো, WL মাইনাছ WN হ'ব, ঠিক আছে, আৰু তলত IP দি ডিভাইড কৰি দিম, ঠিক আছে নে? এইটো মনত, কিন্তু কুৱেশ্যনটো কেনেকে আহিব পাৰে, আমাৰ কুৱেশ্যনটো অলপ বেকাকে আহিব পাৰে, ঠিক আছে। যদি কয় ইফ নেচাৰেল ৱাটাৰ কন্টেন্ট, ঠিক আছে, ইফ নেচাৰেল ৱাটাৰ কন্টেন্ট ইজ গ্ৰেটাৰ দেন WL, ঠিক আছে নে, হোৱাট ইজ দ্য ষ্টেট অফ চইল, হোৱাট ইজ দ্য ষ্টেট অফ চইল, ঠিক আছে, হোৱাট ইজ দ্য ষ্টেট অফ চইল, ঠিক আছে। চ' এইটো চোৱা, ষ্টেট অফ চইল, ঠিক আছে, এইটো কাৰণে পটককে এইটো আমি ড্ৰ কৰি লওঁ, ঠিক আছে। এইটো মই WS নাম দিছিলো, এইটোক P দিছিলো, এইটোক WL দিছিলো, ঠিক আছে, এইটোক W, এইটোক V দি দিছিলো, WP WL WS। আৰু আমাৰ ডিনমিনেটৰত কি আছে, এইটো আছে, ভালকে চাই লওঁ, আমাৰ ডিনমিনেটৰত কি আছে, IP আছে, WL মাইনাছ WP, এইটো আমাৰ ডিনমিনেটৰত আছে, ঠিক আছে, ডিনমিনেটৰত আছে। এতিয়া মোৰ যিটো নেচাৰেল চইল মই আনিলো চেম্পল, মোৰ ফিল্ডৰ পৰা কিবা এটা চইল আনিলো, ঠিক আছে, ফিল্ডৰ পৰা চইল আনিলো, সেইটোৰ মই ৱাটাৰ কন্টেন্ট ওলালো, ৱাটাৰ কন্টেন্ট মই কিবা এটা W1 পালো, ঠিক আছে।
এই WN পালো তো নেচাৰেল কাৰণে মই কি লিখিছো WN পালো। এই ফিল্ডৰ ৱাটাৰ কণ্টেণ্টটো কি হয় নেচাৰেল ৱাটাৰ কণ্টেণ্ট, ঠিক আছে। তো এই WN টোক মই যদি প্লট কৰো, এই WN টোক প্লট কৰিলে মই কিবা এটা পাম ন ইয়াতে। ধৰি লও WN মই এইটো পালো। WN মোৰ কি হৈছে ফাৰ্ষ্ট কেছটো মোক কি হৈছে WN গ্ৰেটাৰ দেন WL, মানে WN টো মই ইয়াতে পালো ধৰি লোৱা। গ্ৰেটাৰ পাইছো মানে কি WL তছে বেছি পাইছো। চ' মই ধৰি লও WN টো ইয়াতে পালো। তো WN টো যদি ইয়াতে পালো, চ' এইটোৰ মিনিংটো কি? এইটোৰ মিনিংটো কি? IC কিমান হ'ব? IC কিমান হ'ব? WL তছে WN টো WL তছে ডাঙৰ। যদি এইটো 4 হয়, এইটো 5 হয়, মানে কি হ'ব? নিগেটিভ হ'ব নে? নিগেটিভ হ'ব নে? নিগেটিভ হ'ব নে? যদি WN টো WL তছে ডাঙৰ হয়, যদি WN টো WL তছে ডাঙৰ হয়, ঠিক আছে নে? চ' কি হ'ব? IC কি হ'ব? নিগেটিভ হ'ব। আৰু IC নিগেটিভ হ'ব মানে আমাৰ কি বুজাব? এইটো কি কি ষ্টেট আছিল? সলিড, ছেমি সলিড, প্লাষ্টিক আৰু লিকুইড, হয় নে নহয়? যদি IC আমাৰ নিগেটিভ হয়, ঠিক আছে নে? যদি IC আমাৰ নিগেটিভ হয়, তেনে ষ্টেটটো কি হ'ব আমাৰ? ষ্টেটটো কিমান হ'ব? লিকুইড হ'ব। এইটো কিবা ডাউট আছে নেকি? 1% ডাউট আছে নে নাই? অলপ 1% ডাউট আছে নে কিবা? নেচাৰেল ৱাটাৰ কণ্টেণ্টটো যদি লিকুইড লিমিটতছে বেছি হয়, গ্ৰাফৰ পৰাও গম পালো যে নেচাৰেল ৱাটাৰ কণ্টেণ্টটো যদি লিকুইড লিমিটতছে বেছি হয়, তেনে আমাৰ সইলটো কি ষ্টেটত থাকিব? কিউকি ইয়াৰ পিছত কি আছিল? লিকুইড আছিল। WL ৰ পিছত কি ষ্টেট থাকে? লিকুইড ষ্টেট থাকে। আৰু আমি ইয়াতেও চাব পাৰিম যে WL মাইনাছ WN, হয়নে? চ' আমি কি কৈছো, যদি IC WN ইজ গ্ৰেটাৰ দেন WL, IC আমাৰ নিগেটিভ হয়, আৰু এইটোৰ মিনিং কি হয়? মিনিং কি হয়? লিকুইড হয়। কুৱেশ্যনটো 360 ডিগ্ৰী সুধিব পাৰে। ইফ IC ইজ নিগেটিভ, হোৱাট ইজ দ্য ষ্টেট অফ দ্য সইল? চ' হোৱাট ইজ দ্য ষ্টেট অফ দ্য সইল? লিকুইড, ঠিক আছে নে? বা এনেকে সুধিব পাৰে, ইফ WN ইজ গ্ৰেটাৰ দেন WL, ইফ নেচাৰেল ৱাটাৰ কণ্টেণ্ট ইজ মোৰ দেন WL, হোৱাট ইজ দ্য ষ্টেট অফ দ্য সইল? লিকুইড। দুটা টাইপতে কুৱেশ্যনটো সুধিব পাৰে। বুজি পাইছো নে? ডাউট আছে? ডাউট নাই? ডাউট নাই বুলি ধৰিলো, যদি কোনো একো কোৱা নাই, ঠিক আছে। চ' তাৰপিছত আৰু ছেকেণ্ড কুৱেশ্যন কি থাকিব পাৰে, যে ছেকেণ্ড কুৱেশ্যন WN লেছ দেন WP, হোৱাট ইজ দ্য ষ্টেট অফ দ্য সইল? চ' ইয়াৰ পৰা ডাইৰেক্টলি ভিজুৱেলি চাই ল'ব পাৰিব, WP এইটো হয়, WP এইটো হয়, আৰু আমাৰ নেচাৰেলটো ক'ত আছে? ইয়াতে ক'ৰবাত আছে। নেচাৰেলটো WP তছে কম আছে ন? আমাৰ নেচাৰেলটো যদি ইয়াতে থাকে, ষ্টেটটো কি হ'ব? ষ্টেটটো কি হ'ব? ছেমি সলিড হ'ব। কি হ'ব? ষ্টেটটো কি হ'ব আমাৰ? ছেমি সলিড হ'ব। ছেমি সলিড হ'ব। IC ৰ ভেলু কি হ'ব? IC ৰ ভেলু কি হ'ব? WN যদি WP তছে কম হয়। কোনোবাই পাৰিবনে? IC ৰ ভেলুটো কি হ'ব ভাবা অলপ। WL মাইনাছ WN কি হ'ব? IC ৰ ভেলুটো কি হ'ব? ভাবি কিনে কোৱা কোনোবাই। আছেনে মানুহ? কি হ'ব? ধৰি লোৱা মই নিজে ধৰি লৈছো, ঠিক আছে নে? WL ৰ ভেলু 5 ধৰি লৈছো, WP ৰ ভেলু 4 ধৰি লৈছো। চ' ইয়াতেও WL 5 হ'ব। আৰু WN ইজ কি দিয়া আছে? WN ইজ কি দিয়া আছে আমাৰ? WN ইজ লেছ দেন WP, মানে WN কিমান হৈ গ'ল? যদি WP 4 আছিল, WN ক মই কি ধৰিব লাগিব? 4 তছে কম, মানে 3 ধৰিলো। ত' মোৰ ভেলুটো কি আহিল? 5 minus 3, 2/1, মানে ভেলুটো কি আহিছে? ভেলুটো কি আহিছে আমাৰ? 1 তছে বেছি আহিছে নে? 1 তছে বেছি আহিব নে নাই? যদি ইয়াতে মই 4 ধৰিছো, এইটো অবভিয়াছলি 4.11001 কিবাটো হ'ব লাগিব ন? 4 পইণ্ট WP যদি 4 হয়, তে আমি কি কৈছো? আমাৰ কণ্ডিশ্যনটো কি আছে সইলৰ? যে WN টো সৰি, ছেকেণ্ড কুৱেশ্যনটো কি? WN টো WP তছে সৰু ন? WN টো WP তছে সৰু। চ' WP যদি 4 হয়, ত' মই তাতছে 0.001 হ'লেও সৰু ল'ব লাগিব। যদি মই 3.9999 কিবা ললো, কিবা এটা ললো, ঠিক আছে। চ' মোৰ তলত কি পালো? তলত মই 1 পাইছো। আৰু ওপৰত মই কি পাম? 1.00001 পাম, হয় নে নহয়? কিবাটো 1 তছে বেছি পাম, হয় নে নহয়? চ' মোৰ এনচাৰটো কি হ'ব? IC উইল বি গ্ৰেটাৰ দেন কি হ'ব? গ্ৰেটাৰ দেন কি হ'ব? 1 হ'ব। বুজি পাইছো নে? বা IC উইল বি পজিটিভ। কি হ'ব? পজিটিভ। বুজি পাইছো নে? ডাউট আছে? মানে 3.99 লৈছো মানে কি? মই যদি মোৰ কি কৈছে WN টো WP তছে সৰু হয়, ঠিক আছে নে? একদম মই ক্ৰিটিকেল ৰেঞ্জটো লৈছো, যে WN টো যদি WP তছে সৰু হয়, জাষ্ট অলপ সৰু ধৰি ললো। বেছি সৰু হলেতো 1 তছে বহুত বেছি ডাঙৰ হৈ যাব ন? কিন্তু মই জাষ্ট ক্ৰিটিকেলটো ক'লো, যে একদম মানে জাষ্ট অলপমান সৰু হয়। অলপমানো যদি সৰু হয়, তেতিয়া কি হ'ব? তেতিয়া কি হ'ব? আমাৰ IP ভেলুটো 1 তছে ডাঙৰ হৈ যাব, ঠিক আছে নে? বুজি পাইছো নে?
যদি মই এইটো 5 মাইনাছ 4 এইটো মই 3.999 লওঁতে মই কিমান পাইছো জাষ্ট 1.00001 কিবা পাইছো যদি এইটো মই 5 মাইনাছ 3 লৈ লওঁ বা 5 মাইনাছ 4 লৈ লওঁ ঠিক আছে নে মই কি পালো 2 পালো যদি মই 5 মাইনাছ 1 লৈ লওঁ বা 5 মাইনাছ 4 লৈ লওঁ এইটো মই কি পালো 4 পালো মানে মই একদম ক্ৰিটিকেল কেছত 1 পাই আছো আৰু তাৰ পিছত কি পাই আছো 2 পাই আছো তাৰপিছত মই কি পাই আছো 4 পাই আছো মানে 1তটো ডাঙৰ হ'বই বুজি পাইছো নে 1তটো ডাঙৰ হ'বই পজিটিভ নহয় মানে 1তছে ডাঙৰ হ'ব কি পজিটিভো হয় আৰু 1তছে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব বুজি পাইছো নে যে যদি বুজি পাইছো নে ডাউট আছে কিবা মই 3.999 এইকাৰণে লৈছো যে একদম ক্ৰিটিকেল যে তাতছে আমি মানে 4তছে জাষ্ট অলপ কমাই চাইছো কিমান হয় 4তছে জাষ্ট অলপ কমোৱাতে 1 আহিছে 4তছে বেছি কমালে 1তছে আৰু বেছি আহিব কিন্তু 1 টো মিনিমাম ৰেঞ্জ বুজি পাইছো নে সো মোৰ যদি নেচাৰেল ৱাটাৰ কন্টেন্টটো জাষ্ট প্লাষ্টিক লিমিটতছে অলপ কম হয় যদি মোৰ নেচাৰেল ৱাটাৰ কন্টেন্টটো প্লাষ্টিক লিমিটতছে জাষ্ট অলপ কম হয় মোৰ আইচি টো কি হ'ব গ্ৰেটাৰ দেন 1 হ'ব আৰু সইলটো কি হ'ব সেমি সলিড হ'ব বুজি পালো নে ডাউট আছে নাই তো এই কোৱেশ্চনটো 360 ডিগ্ৰীত আহিব পাৰে ইফ দ্য সইল ইজ সেমি সলিড what is the value of IC কি হ'ব greater than 1 হ'ব ঠিক আছে বা এনেকৈ দিব পাৰে if the soil is having IC greater than 1 what is the value what is the state of the soil semi solid বা এনেকৈ হ'ব পাৰে if the IC is greater than 1 which condition is right WN less than WP WN greater than WP WN equal to WP বুজি পাইছে না কথাটো কোৱেশ্চনটো 360 ডিগ্ৰীত আহিব পাৰে গ্ৰাফটো বুজি নাপালে নহ'ব ডাইৰেক্টলি গ্ৰাফটো ড্ৰ কৰি ল'বা তাৰপিছত কোৱেশ্চনটো কি দি আছে এই WL WP এইকেইটা লিখি ল'বা গ্ৰাফটোত দেন কোৱেশ্চনটোত কি দি আছে এইটো এনালাইচিছ কৰিব বুজি পাইছা নে ডাইৰেক্টলি মুখস্থ কৰিব নাযাব যে আইচি নিগেটিভ হয় আইচি গ্ৰেটাৰ দেন 1 হয় এনেকৈ কৰিব গ'লে দিগদাৰ আছে বুজি পাইছো নে ডাউট আছে WL से WP से সৰু হ'ব WP से কিউকি চোৱা মই এইটো কেনেকে ভাবিব পাৰো চোৱা যে মোৰ এই বস্তুটো আছে ঠিক আছে উম মই ডিনমিনেটৰত এই ৰেঞ্জটো লৈ আছো মই ডিনমিনেটৰত কি লৈ আছো এই ৰেঞ্জটো লৈ আছো চ' মোৰ নিউমাৰেটৰ ৰেঞ্জটো ইয়াতছে ডাঙৰ হ'ব লাগিব নে নাই তেতিয়াহে মোৰ নিউমাৰেটৰটো কি হ'ব আইচি উইল বি গ্ৰেটাৰ দেন 1 কেতিয়া হ'ব যদি এইখিনিলে মোৰ নেচাৰেল ৱাটাৰ কন্টেন্টটো এই পইণ্টটোত থাকে তেতিয়াতো মোৰ আইচি সমান হৈ যাব ন চ' মোৰ নেচাৰেল ৱাটাৰ কন্টেন্টটো আৰু এইফালে মুভ কৰিব লাগিব ন তেতিয়াহে মোৰ ডিনমিনেটৰতছে ডাঙৰ হ'ব বুজি পাইছা নে নাই 1তছে ডাঙৰ হ'ব বা নেচাৰেল ৱাটাৰ কন্টেন্টটো মোৰ কি হ'ব লাগিব যে এই WPতছে সৰু হ'ব লাগিব তেতিয়াহে মোৰ অভাৰঅল আইচি টো কি হ'ব 1তছে ডাঙৰ হ'ব বুজি পাইছা নে পোৱা নাই এনেকে মোৰ ডিনমিনেটৰত এই ৰেঞ্জটো আছে ত নিউমাৰেটৰত মোৰ এই ৰেঞ্জটোতছে লম্বা হ'ব লাগিব ন লম্বা হ'ব লাগিব বুজি পাইছা নে নাই বুজি পাইছা নে ত মোৰ নিউমাৰেটৰত কি হ'ব লাগিব এই ৰেঞ্জটোতছে লম্বা হ'ব লাগিব তেতিয়াহে মোৰ আইচি টো 1তছে ডাঙৰ হ'ব তেতিয়াহে মোৰ আইচি টো কি হ'ব 1তছে লম্বা ডাঙৰ হ'ব ঠিক আছে নে বুজি পাইছ নে ত সেইকাৰণে কি হ'ব মোৰ নিজে মানে বুজি পাইছে গ্ৰাফটো প্লট কৰিলে নিজে বুজি পাব কথাটো মই কি কৈ আছো নে বুজি পোৱা নাই এতিয়া অলপো ডাউট আছে নেকি নে নাই এইটোৱে প্ৰথম গ্ৰাফটোৱে ঠিকে আছে এইটো বুজি এইটোৱে বুজি পাওঁ আমি যে নেচাৰেলটো যদি আমাৰ প্লাষ্টিকতছে কমত আছে তেনে আমি ডাইৰেক্টলি গমেই পাম এইটো প্লট কৰিয়ে মানে বুজি পাবা নে পোৱা নাই বা ডাইৰেক্টলি ভেলু চবতছে ইজি হ'ল যে ভেলু ধৰি ল'বা কি দি আছে WN লেছ দেন WP চ' WPৰ কিবা এটা ভেলু ধৰি ল'বা 4 WN টো অবভিয়াছলি তাতছে সৰু হ'ব একদম ক্ৰিটিকেল ষ্টেটটো লৈ ল'বা ক্ৰিটিকেল ষ্টেটটো ল'বা তেতিয়াহে এনচাৰটো আহিব কিন্তু যে 4 দিয়া আছে 3.9999 ধৰি ল'বা ঠিক আছে আৰু WL টো নিজে কিবা এটা ধৰি ল'বা 4 5 দেন মাইনাছ কৰি চাবা যে আইচিৰ ভেলুটো কি আহি আছে বুজি পাইছা নে পোৱা নাই বুজি পাইছা নে পোৱা নাই যদি দিয়া থাকে WN গ্ৰেটাৰ দেন WL WL টোক যদি মই 5 ধৰো WN টোক কিমান ধৰিম 5.00001 এইটো লিমিট পৰিছিল ন 11 12 জাষ্ট লিমিটত ল'লে আমি তেতিয়া এই অপচনৰ ভেলু এটা পাই যাম ঠিক আছে 2 3 পাই গ'লেতো লাভ নাই মই গম নাপাম কি হয় তো জাষ্ট লিমিটিং ভেলুটোত লৈ কিনে তাতে ওলাই দিম যে জাষ্ট 1 হয় নে কিমান হয় বা 0 হয় কিবা এটা এনেকা আহিব বুজি পাইছা নে বস্তুটো বুজি পোৱা নাই পাইছা না ঠিক আছে তাৰপিছত আৰু এটা কেছ কি হ'ব পাৰে যে WN টো WL আৰু WP ৰ মাজত হ'ব পাৰে আমি WL তছে ডাঙৰটো পঢ়িলো ফাৰ্ষ্ট কেছত WP তছে সৰুটো পঢ়িলো থাৰ্ড কেছটো কি হ'ব পাৰে যে WN টো WL আৰু WP কিয় হ'ব পাৰে
WN টো মই WN আৰু WP ৰ মাজতো হ'ব পাৰে। তো তেতিয়া কি হ'ব? তেতিয়া কি হ'ব চোৱা, ডিনমিনেটৰত আছে এই বস্তুটো, ডিনমিনেটৰত আছে এই বস্তুটো, আৰু নিউমাৰেটৰত কি আছে? নিউমাৰেটৰত কি আছে আমাৰ? WL মাইনাছ WN। তো এইটো যদি WL হয়, নেচাৰেল ৱাটাৰ কণ্টেণ্টটো এই দুটাৰ মাজত আছে। চ' ইনডাইৰেক্টলি কি হ'ব? এই ইমান মান হ'ব কিবা এটা। তো ডিনমিনেটৰত ডাঙৰ আছে, নিউমাৰেটৰত সৰু আছে। চ' ভেলুটো কিমানৰ পৰা কিমানত ৰেঞ্জ কৰিব? 0ৰ পৰা 1। চ' আই চিৰ ভেলুটো কিমানৰ পৰা ৰেঞ্জ কৰিব? 0ৰ পৰা 1, যদি এই কেছটো থাকে। আৰু এইটো ষ্টেটত কি হ'ব? চইলটো কি ষ্টেটত আছে এতিয়া? চইলটো প্লাষ্টিক ষ্টেটত আছে। কি ষ্টেটত আছে? প্লাষ্টিক ষ্টেটত আছে। বুজি পাইছো নে? নে পোৱা নাই? নে ডাউট আছে? আছে যদি কোৱা। হা? এই বস্তুটো অলপ বুজাটো অলপ টান আছে, বুজি পাইছো মই। তো বস্তুটো কি আছে যে, অলপ নিজে মানে ভাবিছোৱা, নিজে বস্তুটো ভাবিছোৱা যে কেনেকে বুজাও এতিয়া বস্তুটো মানে, নিজে কাগজ এখন লৈ অলপ টাইম বহিলে, আজি ক্লাছটো শেষ হোৱাৰ পিছত অলপমান নিজে বহিবা, তাৰপিছত এই বস্তুটো ড্ৰ কৰি নিজে ভাবিবা, তেতিয়া বস্তুটো বেছি ক্লিয়াৰ হ'ব। বুজি পাইছা নে? কালি মোক আহি কেনে ক'ব বুজি পাইছা নে নাই। ধৰি লও এইটো মই, তোমালোকে নিজে মোক ক'বা, তাৰপিছত মই কম, ঠিক আছে নে? এইটো ধৰি লও মই WS ধৰিলো, এইটোক মই WP, আৰু এইটোক মই WL ধৰিলো, ঠিক আছে নে? আৰু মোৰ IC ডিফাইন হৈছে কেনেকে? IC ডিফাইন কেনেকে হৈছে? IC ন? IC মোৰ ডিফাইন হৈছে WL মাইনাছ WN, WL মাইনাছ WN ডিভাইডেড বাই WL মাইনাছ WP। আৰু তলৰ ভেলুটো কনষ্টেণ্ট। কি হয়? কনষ্টেণ্ট হ'ব। কিবা এটা চইলৰ কাৰণে WL আৰু WP টো আমি পাই যাম, ঠিক আছে? এতিয়া তোমালোকে নিজে, মই এটা এটা কুৱেশ্যন কৈ যাম, তোমালোকে নিজে ভাবি চাবা, ঠিক আছে? WN, এতিয়া নিজে নিজে তোমালোকে অলপ ভাবিবা, তাৰপিছত পাৰিছা নে পাৰা নাই ক'বা, ঠিক আছে নে? চেমি চলিড, প্লাষ্টিক, আৰু এইটো লিকুইড, ঠিক আছে? চবে ক'বা, ঠিক আছে নে? মই কুৱেশ্যন এটা সুধিম, ঠিক আছে নে? তোমালোকে নিজে 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 ক'বা। ইফ WN ইজ গ্ৰেটাৰ দেন WL, চইলটো কি হ'ব? তোমালোকে কোৱাচোন, WN টো যদি WN তছে বেছি হয়, চইলটো কি হ'ব? গ্ৰাফটো চাই কোৱা। WN ইজ গ্ৰেটাৰ দেন WL, চইলটো কি হ'ব? এইটোতো ডাইৰেক্ট পাৰিব লাগে, কি হ'ব? বাকী বিলাকে পাৰিছানে? ডাউট আছে? বাকীবোৰ পাৰিছে? ডাউট আছে? তোমালোকে কোপাৰেট কৰিলে মই গম পাম পাৰিছে নে পাৰা নাই। WN যদি WL তছে ডাঙৰ আছে, যে চইলটো লিকুইড হ'ব। লগে লগে দেখি গম পাইছো নে পোৱা নাই কোনোবাই? পাইছা ন? পাইছা? তো ধৰি WN WL তছে মানে কি, পইণ্টটো ইয়াতে ক'বাত আছে। ইয়াতে ক'বাত আছে মানে কি, পইণ্টটো ক'ত আছে? পইণ্টটো কোনটো ষ্টেটত আছে? লিকুইড ষ্টেটত আছে। বুজি পালো? বুজি পালো। তাৰপিছত ছেকেণ্ড কেছটো মই ক'লো যে WN লেছ দেন WN লেছ দেন WP, WN লেছ দেন WP হলে চইলটো কি ষ্টেটত আছে? এইটোতো লিকুইড ক'লা। সেমি সলিড, ঠিক আছে, বুজি পালো। বুজি পালো। কি ষ্টেটত আছে? সেমি সলিড ষ্টেটত আছে, বুজি পালো। এইটোতো বুজিলো। তাৰপিছত WN টো WP আৰু WL ৰ মাজত আছে, কি ষ্টেটত আছে? ছেকেণ্ড কেছটো মই এইটো কৈছিলো ন। থাৰ্ড কেছটো কি আছে? WN টো WP আৰু WL ৰ মাজত আছে। চ' কি ষ্টেটত আছে? কি ষ্টেটত আছে? প্লাষ্টিক ষ্টেট, বুজি পাইছা? প্লাষ্টিক ষ্টেট। তিনটা কেছ কলো। থাৰ্ড কেছটো কি? প্লাষ্টিক, ঠিক আছে? বুজি পালো। চ' এতিয়াতো এইটোতো ডাইৰেক্টলি ওলাব পাৰে মোক যদি কুৱেশ্যনত দিয়ে, ইফ WN ইজ লেছ দেন WP, হোৱাট ইজ দ্য ষ্টেট? চেমি সলিড, এইটোতো ওলাব পৰা হৈছে, ঠিক আছে? এইটোতো নিজে পাৰিছা ওলাব, ঠিক আছে? এইটো মই ওলালো। এতিয়া মই আইচিৰ ভেলু কেইটা ওলাম। আইচিৰ ভেলু ওলাম। মই আইচিৰ ভেলুৰ কাৰণে মই কি কৈছিলো? টেকনিক কি শিকাইছিলো? যে WL ৰ ভেলু এটা লৈ ল'ম, 5 ধৰি ললো। WL ৰ ভেলু এটা ল'ম, WL ৰ ভেলু এটা ধৰি লওক 5 ললো। WP ৰ ভেলুটো মই কি ল'ম? অবভিয়াছলি WL তছে সৰু ল'ম, কিউকি প্লাষ্টিক লিমিট এইফালে মুভ কৰিলে বাঢ়িলেহে WL পোৱা, হয় নে নহয়? WP ল'ম। তাৰপিছত মই কি ইউজ কৰিম? ট্ৰিক ইউজ কৰিম, কি যে মোক WN টো কি বুলি কৈছে? WL তছে ডাঙৰ বুলি কৈছে। চ' মোৰ WL কিমান আছিল? 5 আছে। চ' WL টোক মই ফাৰ্ষ্ট কেছটোৰ কাৰণে মই WL টো কিমান ল'ম? কিমান ল'ম ট্ৰিকটো মতে? WL minus WN divided by WL minus WP, এইটো ফৰ্মুলা, ঠিক আছে? আই চিৰ। চ' মোক কি লাগে যে
মোৰ WN টো কি বুলি কৈছে যে WL তছে ডাঙৰ, কিমান ডাঙৰ মোক কোৱা নাই। চ' মই কি ল'ম মই WN টোক জাষ্ট অলপমান WL তছে ডাঙৰ ল'ম, WL তছে অলপমান ডাঙৰ ল'ম, 5.00001 কিবা এটা ল'ম। তেতিয়া মই এতিয়া ৰেচিঅ'টো ওলাই দিম। তলত কি হ'ব, তলততো 5 - 4 হ'ব ন, WL - W2 কি হ'ব 1 হ'ব, 5 - 4 কিমান হ'ব 1 হ'ব। আৰু নিউমাৰেটৰত কি হ'ব WL - WN, চ' কিমান হ'ব 0.00001, হয়নে? বুজি পাইছানে? বুজি পাইছানে? চ' কিমান হ'ব 0, ঠিক আছে নে? 0 বা 0, চ' ইনডাইৰেক্টলি আমাৰ কি হ'ব IC কিমান হ'ব লাগিব <0 হ'ব লাগিব, কিউকি এইটো মই একদম সেই লিমিটত লৈছিলো 5.001। যদি 6 হৈ গ'লে কি দুটা ভেলু ওলাই ল'ব লাগে, 6 হৈ গ'লে কি হ'লে হয় 5 - 6 মানে কি -1। চ' 0ৰ পৰা ষ্টাৰ্ট হৈছে আৰু নিগেটিভৰ পৰা গৈ আছে, বুজি পাইছানে? প্ৰথমতে ভেলুটো 5.001 বহাই কেনে এটা পালো যে 0, আৰু পিছত 6 বহাই কেনে কি গম পালো 6, চ' 0ৰ পৰা সৰুৰ ফালে যাব, বুজি পাইছানে? বুজি পাইছানে নে পোৱা নাই? বুজি পাইছা? নিগেটিভ হ'ব, এইটো -0.001 হ'ব, -0.0, কিউকি WL আছে 5, WN মই 5.00001 লৈছিলো, মানে 5 তছে অলপ ডাঙৰ। চ' মই নিগেটিভ 0.00001 পাইছো। নিগেটিভ 0.001 মানে কি মোৰ ভেলুটো মানে 0ৰ পৰা নিগেটিভৰ ফালে গৈ থাকিব, বুজি পাইছানে? চ' <0 হ'ব, বুজি পাইছানে? ডাউট আছে নাই? বুজি পাইছা? ডাউট আছে? এইটোতো ডাউট নাই অলপো, ইউজ কৰিব ইজি বস্তুটো। কিউকি মোৰ লিমিটটো মই দুটা পইণ্ট লৈ ল'বা ন ইজিৰ কাৰণে, প্ৰথমতে 5.001 লৈ কেনে তুমি 0 মানে 0তছে সৰু বুলি গম পালা, 0তছে শ্লাইট সৰু বুলি গম পালা, দেন 6 লৈ কেনে -1 টো ওলাই লোৱাৰ মানে কি ভেলুটো এইফালে গৈ আছে নে নাই? চ' <0, বুজি পাইছো নে? <0। ছেকেণ্ড কেছটোৰ কাৰণে কি হ'ব, ছেকেণ্ড কেছটোৰ কাৰণে WN টো WP তছে সৰু, ত' WP আছে 4, চ' মই WN টো কিমান লৈ ল'ম 3.999 কিবা লৈ ল'ম। চ' মোৰ ভেলুটো কিমান আহিব, তলতটো মোৰ ভেলুটো অবভিয়াছলি 1 আহিব, WN - WP মোৰ ফিক্স থাকিব। আৰু ওপৰত কি আছিল মোৰ, ওপৰত কি আছিল কি আছিল WL - WN আছিল, WL মোৰ 5 আছে, আৰু এইটো মই 3.9999 লোৱাৰ লগে লগে মই কি পাম 1.00001 কিবা এনেকুৱা পাম, মানে 1তছে কি হ'ব লাগিব 1তছে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব, 1তছে কি হ'ব লাগিব ডাঙৰ হ'ব লাগিব। IC মোৰ কিমান পালো 1তছে ডাঙৰ, ছেকেণ্ড কেছটো মই ওলালো। 1.01 পাম, ঠিক আছে, মানে 1তছে ডাঙৰ, >1 লিখিছো, =1 এই কাৰণে লিখা নাই ন, >1 লিখিছো মানে কি 1তছে অলপ হলেও ডাঙৰ হ'ব লাগিব, 1.00001 মানে কি 1তছে শ্লাইড ডাঙৰ হ'ব লাগিব, বুজি পাইছো নে? নে পোৱা নাই? বুজি পাইছো, 1 নাপাওঁ, 1তছে গ্ৰেটাৰ পাম, সেইকাৰণে >1 লিখিম বা <0 লিখিম, ইয়াতে 0 পোৱা নাই মই, -0.00001 মানে কি 0তছে অলপ সৰু পাইছো, চ' সেইকাৰণে মই <0 লিখিছো, মই 0 লিখা নাই, ঠিক আছে নে? বুজি পাইছো? বুজি পাইছো নে? তাৰপিছত মই এই থাৰ্ড কেছটোৰ কাৰণে কি লিখিম, তাৰে মাজত কিবা এটা ল'ম, WN আৰু WL আৰু WP তাৰ মাজত কিবা এটা ল'ম, মাজৰটোতো যিকোনো ভেলু ল'ব পাৰিম, মাজত যিকোনো ভেলু ল'লে মই 1তছে কি পাম সৰুৱে পাম, বুজি পাইছানে? ত' ধৰি লোৱা মই 3 আৰু 4 আৰু 5ৰ মাজত কি ভেলু ল'ম 4.5 ললো, ঠিক আছে, 4.5 ললে মই কি পাম 0.5/1, চ' 0.5 মানে 0 আৰু 1ৰ মাজত পাম এইকেইটা ভেলু, ঠিক আছে, যি ল'লেও মই কি পাম 0 আৰু 1ৰ মাজত পাম, ঠিক আছে নে? মোৰ IC ৰ ভেলুটো কি হ'ব 0 আৰু 1ৰ মাজত হ'ব, ঠিক আছে, বুজি পালো নে ডাউট আছে? ডাউট নাই? ঠিক আছে, তাৰপিছত মই ছেম, হা কি কৈছা? কোনটো? <1 কোনটো IC টো? <0 মানে কি বহুত নম্বৰ ল'ব পাৰো ন, <0 মানে কি -1 -2 কিবা ল'ব আৰু, কিন্তু ভেৰিয়েবল ভেলু হ'ব, কিন্তু 0তছে কম হ'ব লাগিব, কি ষ্টেটটো ক'ত আছে, ষ্টেটটো ক'ত আছে লিকুইডত আছে, আৰু নেচাৰেল কন্টেন্টটো কি আছে >WL আছে, বুজি পাইছা নে কথাটো? IC-তছে 0তছে কম হ'ব লাগিব, এতিয়া কমটো কিমান হ'ব এইটো ফিক্স নাই, যদি WN যিমানে বস্তুটো বাঢ়ি বাঢ়ি গৈ থাকিব সিমানে হয়তো নিগেটিভৰ ফালে বেছি গুচি যাব, বুজি পাইছা নে নাই কথাটো? কিন্তু 0তছে কম হ'ব লাগিব, এনেকা হ'ব নোৱাৰে যে IC ৰ ভেলুটো 5 আহি আছে, মানে +5 আহি আছে, আৰু চইলটো লিকুইড ষ্টেটত আছে, এনেকে কেতিয়াও নহয়, বুজি পাইছা নে? ডিফাইনে এনেকে হৈছে বস্তুটো, বুজি পাইছা নে? যদি 0 আৰু 1ৰ ৰেঞ্জত আছে মানে কি সেইটো চইলটো প্লাষ্টিক ষ্টেটতে থাকিব লাগিব, ই কেতিয়াও এনেকা হ'ব নোৱাৰে যে 0 আৰু 1ৰ মাজত IC ভেলু আছে আৰু চইলটো আছে আমাৰ লিকুইড ষ্টেটত, এনেকা কেতিয়াও হ'ব নোৱাৰে, বুজি পাইছা নে?
ঠিক আছে তাৰপিছত সেম যেনে কনসিস্টেন্সি ইনডেক্স আছে সেম প্যাৰামিটাৰ্স আমি লিকুইডিটি ইনডেক্স এটা ডিফাইন কৰিছো WN - WP ডিভাইডেড বাই WL এটো চোৱা সেম জাস্ট আগৰটোত কি আছিল চোৱা আগৰটোত WL - WN নিউমাৰেটৰত আছিল এটোক ৰিপ্লেস কৰি দিছে কিহেদি WN - WPD ঠিক আছে WN - WPD ঠিক আছে সো এতিয়া তোমালোকে মোক কালি মানে এটা হোমৱৰ্ক টাইপে ধৰা ঠিক আছে হোমৱৰ্ক টাইপ ধৰা যে এই তিনিটা কেছে এই লিকুইডিটি ইনডেক্সটো কপিত লিখি লোৱা কি ভ্যালু হয় লিখি লোৱা লিকুইডিটি ইনডেক্সটো লিখি লোৱা যে WN - WP ডিভাইডেড বাই WL - WP এটো লিখি লোৱা ঠিক আছে লিখি লৈছা লিকুইডিটি ইনডেক্সটোৰ ৰেচিঅ'টো লিখি লোৱা WN - WP ডিভাইডেড বাই WL - WP এটো লিখিলা বুকত নোচোৱাকে মোক লিকুইডিটি ইনডেক্সটোক মই কি দি ডিফাইন কৰিছো ILD বুকত নোচোৱাকে মোক এই তিনিটা কেছৰ কাৰণে WN greater than WL WN less than WP যেটো কৰিলো আৰু WN WP আৰু WL ৰ মাজত থাকিলে মোৰ IL ৰ ভ্যালু এটা কি ৰেঞ্জত থাকিব তোমালোকে নিজে ওলাই কিনে মোক সেন্ড কৰিবাচোন পাৰা যদি ঠিক আছে না মই C ৰ ভ্যালু এটা ওলোৱা শিকালো ঠিক আছে সেম টেকনিক ইউজ কৰি তোমালোকে IL ৰ ভ্যালু এটা মোক ওলাই দিব লাগে ঠিক আছে না নহলে মোৰ আৰু সেম টাইম যাব একে বস্তু বুজাবৰ কাৰণে কিউকি বস্তুটো একে জাস্ট এইকেইটা ভ্যালু তোমালোকে ওলাব পাৰা নাই যদি পাৰা হোমৱৰ্কটো কৰি তোমালোকে সাবমিট কৰি দিবা ঠিক আছে না ফৰ্মুলাটো তোমালোকে লিখি লোৱা এইটো এইটো IL ৰ ভ্যালুটো WN - WP ডিভাইডেড বাই WL - WP ঠিক আছে না আৰু তোমালোকে IL আৰু IP দুটা এড কৰিলে পাবা এই কিমান হয় 1 হয় নিজে এড কৰি চাবা দুটা যেতিয়া এড কৰিম আমি কি পাম লিকুইডিটি ইনডেক্স আৰু কনসিস্টেন্সি ইনডেক্স এড কৰিলে কিমান পাম 1 পাম ঠিক আছে তোমরা নিজে কৰি চাবা এই বস্তুটো ঠিক আছে না লিখা হৈছে না ঠিক আছে এটা দুটা বস্তু আছে লাস্ট কৰিলো ঠিক আছে এটা হল টাফনেস ইনডেক্স টাফনেস ইনডেক্সটো একো নাই যে যেটো আমাৰ প্লাস্টিসিটি ইনডেক্স এটা পালো প্লাস্টিসিটি ইনডেক্স কি WL - WP এটো প্লাস্টিসিটি ইনডেক্স এটোক আমি ডিভাইড কৰিম কি দি ফ্লো ইনডেক্স আমি পাইছিলো না নাই W1 - W2 ফ্লো কাৰ্ভৰ পৰা পাইছিলো ডিভাইডেড বাই log of N2 by N1 ঠিক আছে নে এই বস্তুটো আমি এই ৰেশিওটোকে আমি কি নাম দিছো টাফনেস ইনডেক্স কোশ্চেন ডাইৰেক্টলি আহিছে যে হোৱাট ইজ টাফনেস ইনডেক্স ডাইৰেক্টলি এই ৰেশিওটো আহিছে ঠিক আছে না ডাইৰেক্টলি মনত ৰাখিবা IP by IF মানে প্লাস্টিসিটি ইনডেক্স ডিভাইডেড বাই ফ্লো ইনডেক্স আৰু আমি কি পাইছো যে shear strength is directly proportional to flow index toughness index ঠিক এটা টাফনেস তে এটা shear strength is directly in proportional to toughness index IT ঠিক আছে আমি কি পাইছো যে shear strength is directly proportional to IT toughness index ঠিক আছে আৰু আমি আগতে পাইছিলো কি shear stress is inversely proportional to flow index আৰু directly proportional to toughness index so দুটাই মনত ৰাখিব লাগিব যে flow index ৰ লগত shear strength টো কি inverse relation আৰু toughness index ৰ লগত কি direct relation obviously হ'ব কিউকি toughness index আৰু flow index ৰ relation টো কি opposite হয় নহয় toughness index equal to plasticity index divided by flow index so flow index ৰ লগত যদি toughness index ৰ inverse relation আছে toughness index ৰ যদি flow index ৰ লগত inverse relation আছে so shear ৰ লগত কি হ'ব shear ৰ লগত যদি flow inverse আছিল toughness ৰ লগত কি হ'ব direct relation হ'ব ঠিক আছে নে বুজি পালো মনত ৰাখিম ইম্পৰ্টেন্ট পইণ্ট কেইটা তাৰপিছত লাষ্ট এইটো পঢ়িলে আমাৰ চেপ্টাৰটো খতম হ'ব কালি নিউমাৰিকেল কৰিম এক্টিভিটি নাম্বাৰটোক আমি কি কওঁ যে এক্টিভিটি নাম্বাৰ ইজ ইকুৱেল টু প্লাষ্টিচিটি ইনডেক্স বাই পাৰ্চেন্টেজ ক্লে আৰু সইল এটা যিমানে এক্টিভিটি নাম্বাৰটো বেছি হ'ব সেইটো সইল সিমানে মানে বেছি তাৰ ক্লে নেচাৰটো মানে প্লাষ্টিক নেচাৰ মানে কি যে নিজৰ ভিতৰত বেছি পানী হোল্ড কৰিব পাৰিব নিজৰ ভিতৰত বেছি পানী ৰাখিব পাৰিব প্লাষ্টিক ষ্টেটত যদি এই প্লাষ্টিক ৰেঞ্জটো বাঢ়ি যায় এইটো প্লাষ্টিক ৰেঞ্জটো যিমানে বাঢ়ি যাব সিমানে কি যে বহুত বেছি ৱাটাৰ সি হোল্ড কৰিব পাৰিব না প্লাষ্টিক ৰেঞ্জত বুজি পাইছানে সো এক্টিভিটি নাম্বাৰে কি বুজায় যিমানে এক্টিভিটি নাম্বাৰ বেছি হ'ব সিমানে ক্লেটো বেছি টাইম মানে সিমানে ক্লেটো বেছি এক্টিভ হ'ব মানে বেছি পানী ৰাখিব পাৰিব এতিয়া তোমালোকে মোক কোৱা যে তলত এক্টিভিটি নাম্বাৰটো কেনেকৈ ডিফাইন কৰিছো IP ডিভাইডেড বাই পাৰ্চেন্টেজ ক্লে এতিয়া বহুতৰ ব্ৰেইনত এইটো ডাউট হ'ব যে যদি পাৰ্চেন্টেজ ক্লে বাঢ়ি আছে এক্টিভিটিটো বাঢ়িব লাগিছিল যদি পাৰ্চেন্টেজ ক্লে বাঢ়ি আছে তেনে এক্টিভিটিটো বাঢ়িব লাগিছিল এইটো তেনেকে নুবুজায় এইটো কি হয় এক্টিভিটি নাম্বাৰে আমাক মিনাৰেল কম্পজিশনৰ কথা কয় কি কয় মিনাৰেল কম্পজিশনৰ কথা কয় কেনেকৈ কয় চোৱা কেনেকৈ কয় এইটো এটা ক্লে আছে ঠিক আছে এইটো ক্লেত
আমাৰ কেঅলনাইট আছে, কি আছে? কেঅলনাইট আছে। আৰু ইয়াতে এটা ক্লে আছে, ইয়াত মণ্টমৰলাইট আছে, কি আছে? মণ্টমৰলাইট আছে। ইয়াত মণ্টমৰলাইট আছে, কিন্তু ইয়াত মণ্টমৰলাইট কিমান আছে? অনলি ধৰি লওক 2% আছে, 2% আছে। মানে মানে মই কি কৈছো, ইয়াতে এটা চইল এটা আছে, চইলটো ধৰি লওক বেলেগ বেলেগ টাইপৰ, চইলটোত ক্লেৰ বাহিৰেও কিবা আছে, ঠিক আছে? ক্লেৰ বাহিৰেও কিবা আছে, কিন্তু এই ক্লে যিখিনি আছে সেইখিনি কি হয়? মণ্টমৰলাইট হয়। কি হয়? মণ্টমৰলাইট হয়। আৰু এই যিখিনি চইল আছে তাতো অলপমান ক্লে আছে, এই ক্লে খিনি কি হয়? কেঅলনাইট হয়। কি হয়? কেঅলনাইট হয়। কি হয়? কেঅলনাইট হয়। এতিয়া তোমালোকক আমি লাষ্ট ক্লাছত আমি পঢ়িছিলো যে মণ্টমৰলাইটটো বেছি প্লাষ্টিক নে কেঅলনাইটটো বেছি প্লাষ্টিক? কোনটো বেছি প্লাষ্টিক? কোনটো বেছি প্লাষ্টিক? মণ্টমৰলাইটটো বেছি প্লাষ্টিক হয়। মণ্টমৰলাইটটো বেছি প্লাষ্টিক হয়। ঠিক আছে নে? এতিয়া চোৱা, এই দুটাৰে যদি প্লাষ্টিচিটি ইণ্ডেক্স মই ধৰি লওক 20, এই দুটাৰে যদি প্লাষ্টিচিটি ইণ্ডেক্স মই 20, প্লাষ্টিচিটি ইণ্ডেক্স 20 মানে কি ধৰিলো হয়? মানে এতিয়া বুজিব নালাগে। চ' এইটো মই কি ক'লো যে দুটা চইল আছে, দুটা চইলতে অলপ অলপ ক্লে আছে ধৰি লোৱা। এটা চইলত ক্লে কি আছে? এটা চইলত ক্লে কি আছে আমাৰ? ধৰি লও মণ্টমৰলাইটটোত আমাৰ কিছুমান বস্তু বুজাবৰ কাৰণে অলপ টান, 0.05% আছে ধৰি লোৱা। আৰু কেঅলনাইটটো 2% আছে, ঠিক আছে? এতিয়া তোমালোকে কোৱা যে মণ্টমৰলাইট চইলটো কি হয়? বেছি প্লাষ্টিক হয়। চ' ইয়াৰ 0.05%, ইয়াৰ 0.05%, যিখিনি কাম কৰিব, সেই কামখিনি কেঅলনাইটৰ কিমান বেছি পাৰ্চেণ্ট লাগিব নে নাই? 2% লাগিব। বিকজ মণ্টমৰলাইট ইজ এ কি হয়? আমি কৈছিলো মণ্টমৰলাইটে বেছি ৱাটাৰ হোল্ড কৰিব পাৰে, হয় নে নহয়? বেছি ৱাটাৰ হোল্ড কৰিব পাৰে, বা প্লাষ্টিক নেচাৰটো তাৰ কি হয়? বেছি বুলি কৈছিলো। চ' মণ্টমৰলাইট যদি 0.05% থাকে, চ' অবভিয়াছলি বেলেগ এটা চইলত কেঅলনাইটত তাতছে কি থাকিব লাগিব? পাৰ্চেণ্টেজ কি থাকিব লাগিব? বেছি থাকিব লাগিব। চ' যদি ইয়াৰ 0.05%, আমাৰ আই পি আনিব পাৰিছে 20, আই পি মানে কি? প্লাষ্টিক লিমিট, প্লাষ্টিচিটি ইণ্ডেক্স, মানে প্লাষ্টিচিটি ৰেঞ্জটো যদি 20 আনিব পাৰিছে, ইয়াৰ তাতছে বেছি পাৰ্চেণ্টেজ লাগিব ন ই আই পি 20 আনিবৰ কাৰণে। বুজি পাইছা নে মই কি বুজাই আছো? ইয়াৰ যদি 0.05% আই পি 20 আনিব পাৰি আছে, কেঅলনাইটত বেছি চইল লাগিব ন আই পি 20 আনিবৰ কাৰণে। চ' দুটাৰে এক্টিভিটি চোৱা, দুটাৰে এক্টিভিটি চোৱা, দুটাৰে এক্টিভিটি চোৱা। কেঅলনাইটটোৰ কাৰণে 20/2 মানে 10, হে? আৰু ছেকেণ্ডটোৰ 20/0.05 মানে কিমান হ'ব? 5, নিয়াৰলি 40, নিয়াৰলি কি? 40। বুজি পাইছানে? চ' আমাৰ ইনডাইৰেক্টলি কি বুজাই আছে এক্টিভিটি নাম্বাৰে? এক্টিভিটি নাম্বাৰে কি বুজাই আছে? যে আমাৰ মিনাৰেল কম্পজিশ্যনটো কেনেকা আছে। যদি এক্টিভিটি নাম্বাৰ বেছি হয় মানে কি? যে আমাৰ তাতে মণ্টমৰলাইট আছে, কি আছে? মণ্টমৰলাইট আছে। কিয় কি? তাৰ কম পাৰ্চেণ্টেজে বেছি প্লাষ্টিচিটি দিব পাৰিছে। যদি আমাৰ তাতে কেঅলনাইট আছে, কি হ'ব? তাৰ বেছি পাৰ্চেণ্টেজে মানে ইকুৱেল বা কম প্লাষ্টিচিটি দিব পাৰিছে। বুজি পাইছানে? চ' এক্টিভিটি নাম্বাৰে আমাক কি বুজায়? যে তাতে কি মিনাৰেল কম্পজিশ্যন আছে। ঠিক আছে নে? আৰু যদি এক্টিভিটি নাম্বাৰ, এইকেইটা কুৱেশ্যন আহে 0.75তছে কম হয় ইনএক্টিভ, 0.75ৰ পৰা 1.25 নৰ্মেল, আৰু গ্ৰেটাৰ দেন 1.25 এক্টিভ। ঠিক আছে নে? মনত ৰাখিবা, ঠিক আছে? গ্ৰেটাৰ দেন 1.25 কি হ'ব? আমাৰ এক্টিভ চইল হ'ব। বুজি পালো? ত' আজি ক্লাছটো এইখিনিতে হ'ব। বুজি পাইছানে? ঠিক আছে, আজিৰ কাৰণে